জিঅ'গ্ৰাফি মেজৰ এণ্ড মাইনৰ দুইটাই আছে। এতিয়া আজি আমাৰ উদ্দেশ্য হ'ল আমাৰ দৰঙৰ পৌৰাণিক ইতিহাস, বিশেষকৈ কোচ ৰজাসকলৰ তেওঁলোকৰ বাসস্থানসমূহ, পৌৰাণিক কীৰ্তিচিহ্ন এই বিষয়ে জ্ঞাত হ'বলৈ আমি আজি ইয়াতে উপস্থিত হৈছোঁ। তেওঁলোকৰ ইতিহাসৰ বিষয়ে যিহেতু লিখিত হিচাপে আমাৰ হাতত একমাত্ৰ দীনেশ্বৰ শৰ্মা ডাঙৰীয়াৰ মঙলৈ বুৰঞ্জীখন আছে, তাৰ উপৰিও আমাৰ দৰং বা মঙলদৈৰ ওচৰে পাঁজৰে বহু ঠাইত কেইজনমান পণ্ডিত আছে যিয়ে এই দৰঙৰ ইতিহাসৰ বিষয়ে জ্ঞাত, বা এই ইতিহাসখিনি আমাৰ আকৌ নেক্সট জেনেৰেশ্যনক তেওঁলোকে বিয়পি বা তেওঁলোকক বুজাই দিয়াটো আমি কৰ্তব্য বা প্ৰয়োজন বুলি ভাবোঁ। সেইকাৰণে আজি আহিছোঁ ইয়াতে। গতিকে ছাৰক অনুৰোধ জনাইছোঁ দৰঙৰ ইতিহাসৰ বিষয়ে কিছু জনাবলৈ মই অনুৰোধ জনালোঁ। ছাৰ, ধন্যবাদ। আজি মোৰে পৰা ভাগ্য মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগতে তাৰ আছেই সাক্ষাৎ। আজি এই এটা সুন্দৰ সময়ত শুভ মুহূৰ্তত মই দৰঙৰ কোচ ৰাজবংশাৱলী বা কোচ ৰজাসকলৰ যি ইয়াতে আগমন প্ৰতিষ্ঠা সেই বিষয়ে সম্যক জ্ঞান আছে। মোৰ বিশেষ জ্ঞান নাই, তথাপিতো মোৰ সম্যক জ্ঞানেৰে যিখিনি জানো বা জানিছোঁ সেইখিনি মই ক'বলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজৰ পৰা এগৰাকী প্ৰখ্যাত ব্যক্তি নাইকিয়া হ'ল। তেওঁ হ'ল সমৰেন্দ্ৰ নাৰায়ণ দেৱ। তেওঁ চিনেমা প্ৰযোজক আছিল, ডাইৰেক্টৰ আছিল। তেওঁ কিন্তু এই দৰঙৰ বিষয়ে ভালেখিনি কথা জানিছিল। আৰু এই যে আমাৰ হাউলি মোহনপুৰ কয়, আচলতে হাউলি হ'ল হাৱেলিৰ পৰা হাউলি, এনেই এটা হিন্দী শব্দ হাভেলি মানে জানাই নহয়, অট্টালিকা বা ৰাজকাৰেং এনেকুৱা। আৰু এই যে মোহনপুৰটো আচলতে মনপুৰৰ পৰা হৈছে। মনপুৰ হ'ল মনটো পুৰ হৈ যোৱা। এটা সময়ত খেৰখেৰীয়াৰ পৰা আহি দৰঙৰ কোচ ৰজা বলিত নাৰায়ণ ওৰফে ধৰ্মনাৰায়ণ, তেওঁ আহি আমাৰ মনপুৰত বাহৰ পাতিছিলহি। তেওঁ আহি প্ৰথমে দুটা ভাল বস্তু তেওঁ লক্ষ্য কৰিছিল। সেয়ে সেই ঠাইখিনিত 5ডাল ঔ গছ আছিল, ঔটেঙা। সেই ঔ গছত 5খন মৌ বাঁহ একেলগে আছিল। লগতে আৰু দেখা পাইছিল এটা সাপে বেং খাই আছে, বেংটোৱে আকৌ সাপৰ নেঙুৰৰ পৰা খাই গৈছে। বেংটোৱে সাপটো খাইছে, আকৌ সাপটোৱে আকৌ বেং এফালৰ পৰা গিলি আছে। এটা দৃশ্য দেখা পায়। সেই দৃশ্যটো দেখা পাই ৰজাৰ মন ভৰপূৰ হ'ল। সেই ঠাই মনপুৰ পিছলৈ মোহনপুৰ হিচাপে জনাজাত হ'ল। আৰু সেই গড়টো আমাৰ ওচৰতে আছে। আমাৰ মোহনপুৰত বিশেষকৈ 4টা গড় আছে, ৰজাদিনীয়া গড়। আৰু সেয়ে মই যিটো ঘৰৰ ওচৰত আছোঁ সেইটো বোলে হয় নাৰায়ণ ৰজাৰ গড়। সেইটো ছাৰক মই যোৱাকালি লৈ গৈছোঁ, তাতে দেখুৱাইছোঁ। তাতে পুৰণা মাত্ৰ এডাল কঁঠাল গছ আছে, তাত বাহিৰে বাকী চিন মুগা নোহোৱা হ'ল। খাৱৈ আছে, গড় আছে, চিহ্নটোহে আছে মাত্ৰ। কিন্তু আগৰ যে খাৱৈ, যি খাৱৈত নাও পাইছিল, নাৱেৰে পাৰ হ'ব লাগিছিল, সেই খাৱৈ এতিয়া পোত গৈছে, চিনটোহে আছে মাত্ৰ। আৰু যে গড় আছিল, গড়টো ভালেখিনি ওখ আছিল, কিন্তু এতিয়া বৰষুণ বা তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত বস্তুটো বহি গ'ল। তথাপিতো সেই পুৰণা যিটো ঐতিহ্য, সেই ঐতিহ্য বহন কৰি আছে। আৰু তাক লৈ আমি গৌৰৱবোধ কৰোঁ। আৰু মই যিহেতু এই মোহনপুৰৰ বাসিন্দা হয়, এই যে ৰজা হয় নাৰায়ণ, তেওঁৰ আজিকালি যিটো কয় বডিগাৰ্ড, এই বডিগাৰ্ড আছিল মোৰ এই আজোককা চামৰাই বৰাৰ মই এই পৰিণাতি এনেকুৱা বহুত মোৰ নাম শ্ৰী হৰেশ্বৰ বৰা। আৰু সেয়ে মোৰ ল'ৰা যিটো সৰু ল'ৰা, তাৰ নাম ৰাখিছোঁ ৰাধেশ্যাম বৰা। তাৰমানে চামৰাই বৰাৰ যিটো নতুন মানে কি এটা হেৰি ৰাখিছোঁ আৰু এই ৰাধেশ্যাম বৰা। সি বৰ্তমান এই দিঘিৰপৰা হাইস্কুলত পঢ়ি আছে। সি আছে স্কুলত, এই ঘৰতে আছে।
যাওঁতে নিশ্চয় মোৰ ঘৰত এটা মুহূৰ্তৰ কাৰণে হ'লেও আলহী হ'ব লাগিব আপোনালোক। আটাইকে মই সেইকাৰণে আমন্ত্ৰণ জনাইছোঁ মোৰ ঘৰলৈ। যোৱাৰ সময়ত মই ঘৰত লৈ যাম। আজি এনেকুৱা এটা শুভ মুহূৰ্তত আটাইখিনিকে পাই মই আচলতে বহুত গৌৰৱান্বিত, কাৰণ এইখিনি কথা ক'ব পাই মই নিজকে সৌভাগ্য মানিছোঁ। আৰু এই যে ওচৰতে দেখা পাইছে এই দৌলটো আমাৰ দেউতাই প্ৰতিষ্ঠা কৰিছিল, নবীন চন্দ্ৰ বৰা। সেইটো দৌলৰ ভেটি। আৰু সেই যিটো দৌলৰ ভেটি তাত কৰা এটা হেৰি আছিল, ৰজা ধৰ্মনাৰায়ণ কিন্তু তেওঁ খুব মানে কৰ্মী আছিল। তোমালোকে জানা ধৰ্মনাৰায়ণে প্ৰথম ৰজা আছিল ইয়াৰে 1601 খ্ৰীষ্টাব্দত আছিল। আৰু সেই ৰজা কিন্তু এই আন মানুহৰ দৰে নাছিল। ভাত পানী খাই কিছুমান আমি কি কৰোঁ, জিৰণি লওঁ, শুওঁ। কিন্তু সেই ৰজা কি কৰিছিল, নিজে হাতুৰী বটল লৈ এই কাঠত তেওঁ কিছুমান কাম কৰিছিল। যিবিলাক কাম আজিও মোৰ ঘৰত আছে, যাওঁতে আপোনালোকক দেখা পাব। মগৰ যিটো দৌলত লগাই মগৰ, সেই মগৰ বনাইছিল। আৰু সেই মগৰটো ৰজাই নিজেই পাতিছিল, সেই বিহুভাগাত দৌল পাতিছিল, কিন্তু সেই ঠাইখিনিৰ নামহে উঠিল, ৰজাৰ নামটো নুঠিল। সেই সময়ত গৈ কি হ'ল, সেই দৌলটো বাদ পৰিল। এতিয়াও বিহুভাগাত দৌল আছে। আৰু সেই যিটো মগৰ ৰজাৰ ঘৰত পৰি আছিল, এনেই পৰিছিল, মানে তাতে মানে মকৰা জাল দি কিবা কিবি এনেই পৰি আছিল আৰু অব্যৱহৃত হৈ। শেষত আমাৰ দেউতাই দেখা পায়, ৰজা কৈ ক'লে বোলে মই এইটো কামত লগাম। এইবিলাক আনি ইয়াতে শাৰীৰিকে গছ লগাইছিল। ইয়াতে 4 বিঘা মাটি আছে, কিন্তু নদীৰ খোৱানে ইতিমধ্যে গুচি গ'ল। কিছু মাটি গুচি মাত্ৰ 1.5 বিঘামানে আছে মাটি। ইয়াতে দৌলটো প্ৰতিষ্ঠা কৰিছিল 1948 চনৰ পৰা। 1948 চনৰ পৰা এই এটা হেৰি বেনাৰ এখন আছে। সেই দৌলটো আজিও কৰা হয় বহাগৰ 10 তাৰিখে। এইবাৰো নিশ্চয় হ'ব। আৰু সেই দৌললৈ আপোনালোক আটাইকে নিমন্ত্ৰণ মই জনালোঁ আজিয়ে। নিশ্চয় আহিব বহাগৰ 10 তাৰিখ। আৰু ইয়াত প্ৰায়ে মই বিশিষ্ট মানুহক আমন্ত্ৰণ কৰোঁ, কৰি এই মানুহখিনিক আমি দেখুৱাবলৈ যত্ন কৰোঁ। যোৱা বছৰ মাতিছিল আমাৰ দ্ৰোণ ভূঞা, জানে নহয়? দ্ৰোণ ভূঞা গম পাইছে তোমালোকে? কি পাইছে, কি বঁটা পাইছে? পদ্মশ্ৰী। তেওঁ এজন হেৰি ফুকদানী ওজা পালি নহয়, তেওঁ ওজা, তেওঁ শিক্ষক, তেওঁ শিকাইছে ধৰ্মৰ বহুত ছাত্ৰ ছাত্ৰীক। আৰু ইতিমধ্যে তেওঁ বহুত এটা নাম কৰিছে। আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা তেওঁ সেই সন্মান লাভ কৰিছে। আৰু সেইজন ব্যক্তিক মই ইয়াতে মাতিছিলোঁ, মাতি তেওঁক আমি কি কৰিছিলোঁ, সম্বৰ্ধনা জনাইছিলোঁ। এনেকৈ বিভিন্নজনক, এই যে অংকুচিতা বড়ো, জানা নহয়? অংকুচিতা বড়ো বক্সাৰ। তাৰপিছত কি আছিল, দৌৰবি নগাঁৱৰ কি আছিল, আমাৰ হিমা দাস। তাৰপিছত চুকাৰ নাৰায়ণপুৰৰ হৃদয় হাজৰিকা। বিভিন্নজনৰ ওচৰত আমি গৈছোঁ। এইকাৰণে গৈছোঁ কাৰণ সেইসকলক আমি উৎসাহ দিব লাগে, কাৰণ তেওঁলোকে আমাৰ ৰাজ্যৰ কাৰণে, দেশৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিছে। গতিকে তাতকৈ ভাল কাম হ'ব নোৱাৰে। গতিকে আমি খোৱাটো কি আৰু খাইছোঁ, আৰু পিছদিনাখন কি কৰিছোঁ, তাক হেৰি কৰিছোঁ। কিন্তু আমি যিখিনি কাম কৰোঁ, সেই কামখিনি যাতে ভৱিষ্যতৰ প্ৰজন্মক কিবা এটা দি থৈ যাব পৰা যায়, সেই আমি তাৰ লগত আমি আলোচনা কৰিছোঁ কালি। গতিকে আমি কিবা এটা কৰি থৈ যাব লাগে। মানুহৰ জীৱনটোত বৰ মানে বহুত মানে সাধনাৰ বলতহে মানুহৰ জীৱনটো পোৱা যায়। এই জীৱনটোক কিন্তু কি কৰিব লাগে, কেৱল নিজৰ খোৱা বিয়াতে শেষ কৰিব নালাগে। খোৱা বিয়াতে শেষ কৰিব নালাগে। কিবা এটা কৰি থৈ ৰাইজৰ কাৰণে, পিছৰ প্ৰজন্মৰ কাৰণে কিবা এটা কৰি থৈ যাব পাৰিলে ভাল। আৰু সেয়ে আমাৰ পিছত শেষলৈ আমাৰ পিছৰ প্ৰজন্মৰ নাম ল'ব নিশ্চয় এটা সময়ত। গতিকে এইখিনি কথা ক'লোঁ। আৰু ইয়াৰ পিছত ছাৰে সুধিব, মই সেই ছাৰে সোধা প্ৰশ্নৰ যি উত্তৰ মইতো সময়ত দি গৈ থাকিম। গতিকে ধন্যবাদ ছাৰ। তাৰ মানে এতিয়া আমি প্ৰথম আহিছোঁ যে হাউলি মনপুৰৰ ৰাজধানীখন ক'ত আছিলে, সেই বিষয়ে অলপ কৈ দিম। প্ৰথম ৰাজধানীখন ক'ত পাতিছিল? প্ৰথম ৰাজধানীখন আচলতে এই যেতিয়া হাজো পাইছিলেহি, হাজোৰ পৰা প্ৰথমতে খেৰখেৰত গ'ল। খেৰখেৰীয়া হ'ল তোমাৰ ডিমাকুচি টংলাৰ মাজৰ সেইখিনি। এই খেৰখেৰত গোটেইবিলাকৰ কি আছিল, খুব উপদ্ৰৱ। তেওঁলোকে তন্ত্ৰ মন্ত্ৰ বিভিন্ন বস্তু জানিছিল, আৰু সেয়ে আমাৰ মানুহখিনিক আক্ৰমণ কৰিছিল বাৰে বাৰে। আৰু তাত জ্বলাকলা হৈ তাৰ পৰা গুচি আহিল। পানীৰ অভাৱ আহি ইয়াতে ৰাজধানী পাতিছিল। নদীৰে অহা যোৱা কৰিছিল দেই, এই নদীৰে। এইটোৱে নদী।
তেতিয়া সেই ৰাস্তাৰ সুবিধা নাছিল, ৰাস্তাৰ সুবিধা নাই, নাৱলৈ মঙলদৈ নদীৰে গৈছিল অহা যোৱা কৰিছিল। আৰু সেই আমাৰ এই যে ৰাজঘাট বুলি এখন ঠাই আছে, নাম নিশ্চয় শুনিছে, ৰাজঘাট। সেই ৰাজঘাটখন এই দৰং ৰজাৰ সেই সময়ত পশ্চিমৰ দুৱাৰ আছিল এইখন, পশ্চিমৰ দুৱাৰ ৰাজঘাট। আৰু সেই তাতে অলপ দূৰ গ'লে নোৱা নৈ যে আছে, সেই নোৱা নৈ আছিল অহা যোৱাৰ কাৰণে এটা যাতায়াত জলপথ। আৰু সেই জলপথে দিয়ে অহা যোৱা কৰিছিল আৰু বেপাৰ বাণিজ্য সেই জলপথে দিয়ে হৈছিল। তেতিয়া যিহেতু আমাৰ ৰাস্তাৰ সুবিধা নাছিল, আজি যেনেকৈ সুবিধা পাইছে ৰাস্তাৰ, সেই সময়ত ৰাস্তাৰ সুবিধা নাই, গতিকে এই নদীয়ে হৈছিল আমাৰ জলপথ মানে পৰিবহণৰ ব্যৱস্থা। হয়, তেওঁলোকে সেই খেৰখেৰীয়াৰ পৰা আহি পেলাই মনপুৰত কি পালে যে ভেকুলীয়ে সাপ খাই থকা দেখা পালে। সেইটো এটা মানে অতি আশ্চৰ্যজনক মাংগলিক দৃশ্য দেখা পালে। ভাবিলে এই ঠাইখন তেতিয়াহ'লে অতি শক্তিবন্ত ঠাই এখন হ'ব, তাতেই ৰাজধানীখন হ'ব। এইকাৰণে ৰাজধানীখন পাতিলে। প্ৰথম তোমালোকে অলপ পিছত আমি গ'লে দেখা পাম গড় এটা আছে, চাৰিওফালে গড় আছে, তাৰ মাজত আছিলে ৰাজধানী। আৰু ৰাজধানীখনত তেখেতে ধৰ্মনাৰায়ণে তেতিয়া খেৰ আৰু বাঁহৰে ঘৰ আছিল। ইয়াত মানে ইটা বা চিমেণ্টৰ তেতিয়া হোৱা নাই, খেৰ বাঁহৰে আছিল। হয়তো দুমহলীয়াও হ'ব পাৰে। বাকী আপুনি সেই বিষয়ে অলপ কৈ দিয়ক, ঘৰসমূহ কেনেকুৱা আছিল? ঘৰবিলাক আচলতে কাঠ বাঁহেৰে কৰা আছিল। সেই সময়ত ইটাৰ প্ৰচলন নাছিল। আৰু হয়তো ৰজাই যিটো মানে খৰচৰ প্ৰতি লক্ষ্য ৰাখি সেইবিলাক হয়তো অনা নাছিল কিনি, এই চব খেৰ আৰু বাঁহেৰে আছিল। কিন্তু সেই ধুনীয়াকৈ সজোৱা আছিল। আৰু তাত মানে এটা কথা আছে কি, তাৰ যি ৰোৱা মানে কি কৰে, ৰোৱা চাচি উঠি কি কৰে, কাষলৈৰ তলত এনে কাষলৈ দিব, দি মানে এজনক টানিব দিব। যদি টানে, তাৰ যদি হাতত কাষলৈ যদি সানে, তেতিয়া সেইটো নহ'ব। তাৰমানে ধুনীয়া পৰিষ্কাৰ, ইমান মিহি কাম আছিল, ইমান মিহি কাম কৰে। এই সেনেকৈ ধুনীয়াকৈ বস্তু কৰিছিল। আৰু বেছ সুন্দৰ এটা মানে তাত পৰিৱেশ আছিল। যদিও মানে খেৰ বাঁহৰ ঘৰ, এটা সুন্দৰ পৰিৱেশ আছিল, সেইকাৰণে মনপুৰ। আৰু সেই ৰজাবিলাকৰ কামবিলাক ইমান নিখুঁত আছিল, এই দেখিলে গম পাব যে মগৰজোৰ কি সুন্দৰ, মানে সেই তেতিয়াই কৰা। আমি এতিয়া এটা ডাঙৰ বস্তু দেখা পাম যে মগৰ, ধৰ্মনাৰায়ণে নিজে বনোৱা মগৰ। আজি ধৰ্মনাৰায়ণ 1616 চনত ৰাজধানী পাতিছিল। হিচাপ কৰা কিমান বছৰ হ'ল? 400 বছৰতকৈ বেছি হ'ল, হয়নে? বাৰু আমি ছাৰৰ ঘৰত দেখা পাম। আৰু কওকচোন। তাৰপিছত এৰিলোঁ। হয়, মগৰটো তেওঁ নিজে বনাইছিল। আৰু বিশেষকৈ আমাৰ দৰঙৰ যে শুকনানী, ব্যাসৰ ওজা, এইবিলাক বিভিন্ন মানে কলা সংস্কৃতিৰ প্ৰতি তেওঁৰ আকৃষ্ট আছিল। সেই ৰাজধানীত তোমাৰ ব্যাসৰ ওজাপালি আছিল। কবি ৰাম সৰস্বতী নাম শুনিছা? দৰঙৰ কেইজনমান অতি পণ্ডিত আছিল। ৰাম সৰস্বতী, সূৰ্য খৰি, সাগৰ খৰি, পীতাম্বৰ সিদ্ধান্ত বাগিচ, এওঁলোক সেই ৰাজসভাৰ অতি বিদগ্ধ পণ্ডিত আছিল। এই ৰাজসভাত সেই বলি নাৰায়ণ বা ধৰ্মনাৰায়ণে তেওঁলোকক ৰাখিছিল। তাত সূৰ্য খৰি দৈৱজ্ঞৰ বংশপৰি এতিয়াও আছে। তেওঁলোক কোনফালে আছে? এই ব্যাসপাৰাত। নামবিলাকো চোৱা, বেজপাৰা, ব্যাসপাৰা, নামবিলাক কিয় হৈছে? সেই পণ্ডিতবিলাক সেই বেজপাৰা তাৰ নামটো কিছুমান চুলিকটা মানুহৰ গাঁও বুলি কয়, হয়নে? বেজপাৰাটো বেজ বুলি কৈছিল, যিয়ে চুলি দাড়ি কাটিছিল, যেতিয়া বেজপাৰা তাত সেই শ্ৰেণীৰ মানুহ য'ত আছিল সেইখনৰ নাম হৈ গ'ল বেজপাৰা। এইফালে তোমাৰ চমুৱাপাৰা, এইফালে নগৰবাহী। নামটো নগৰবাহী মানে অৰ্থ হ'ল কি, নগৰৰ বাহিৰ। নগৰৰ বাহিৰ কাৰণে নগৰবাহী। আচলতে তেওঁলোক নগৰৰ ভিতৰত আছিল, কিন্তু শেষত এই যে ৰজা ঘৰত কি কৈছে, তাৰ দাম কৰিছিল, দামা বুজিছেনে? দামা ঢোলো নহয়, ঠিক নাগাৰাৰ দৰে বৰ দীঘল কাঠৰ। তাৰমানে ইয়াত যদি সেই দাবাটো বজাই, এই ইফালে চপাইত থকা যিখন মানে হেৰি আছিল, সেই সময়ত তাৰমানে এখন হেৰি আছিল, এই ফাৰ্মাচীৰ নিচিনা আৰু ঔষধ পদ্ধতি আছিল। ইয়াত দাবা কোবালে মানে আগতে এটা খবৰ দিয়ে যে দাবা কোবাম আজি, তেতিয়া সেই ঔষধবিলাকৰ বটলবিলাক কি কৰে, তলত ৰাখি থৈ দিয়ে। নহ'লে ইয়াত দাবা কোবালে সেই হেৰিত সেই বটলবিলাক চব পৰি যায়। শব্দত ইমান শব্দ হয়। আৰু আমাৰ দুৰ্ভাগ্য, আমাৰ ঘৰত তেনেকুৱা এটা দাবা আছিল, কিন্তু আমি আচলতে মূৰ্খ ক'ব গ'লে, সেনেকুৱা এটা মানে যাওঁতে কুলি মানে হেৰি বস্তু ৰাখিব নোৱাৰিলোঁ, এটা সময় নষ্ট হৈ গ'ল। কিন্তু আচলতে সেই বস্তুটো ৰাখিব লাগিছিল। দেখিছিল আপুনি? মই নিজে পাইছোঁ। কিমান মান আছিল? এই কাঠৰ ইমানখিনি মান ওখ হ'ব,
আৰু প্ৰায় দীঘল এই যে তেওঁ থিয় হৈ আছে বগা জোতাৰ পিন্ধা ইমানমান দীঘল হ'ব আৰু যিটো শব্দ সেই শব্দত তাৰমানে সেই বটলবিলাক বাগৰি পৰিছে মানে ইমান শব্দ হয় মানে বুকু লৰি যায় কম্পনটো আজিকালি যিটো মানে সেই কিছুমানে মাইক বজাই নহয় এটা বুকু লৰি যোৱা তেনেকুৱা তাতকৈ ডাঙৰ শব্দ হয় যাই লওক আৰু এটা সুন্দৰ কাহিনী আছে এই যে হয়নাৰ বিষয়ে এতিয়া হয়নাৰায়ণ দেৱৰ বিষয়ে ক'ব তাৰমানে তেওঁ আছিল প্ৰায় ৫ম ৭মমান ৰজা হ'ব তেওঁ কিন্তু এই তাৰ পৰা তোমালোকে মই যিটো আচল গড়ৰ কথা কৈছোঁ তাৰ পৰা উঠি আহি এইফালে ৰাজধানী পাতিলে আপুনি সেইটোৱে নহয় জানো হয়নাৰায়ণৰ কথা ক'ব হয়নাৰায়ণ এজন ৭ম ৬ষ্ঠমান হ'ব বলিনাৰায়ণৰ পিছৰ সেই ৰজাজনৰ বিষয়ে চালে হয়নাৰায়ণ ৰজাই হয়নাৰায়ণ নামটো কেনেকৈ পাইছিল সেই বিষয়ে মই ক'ব গৈছোঁ সেই ল'ৰাটোৰ মাক ইতিমধ্যে ঢুকাল হয়নাৰায়ণৰ মাক ঢুকাইছে ঢুকাল মানে ঠিক ঢুকোৱা নহয় সেইটো এটা সুন্দৰ কাহিনী আছে তেখেতৰ নাম আছিল সুভদ্ৰা দেৱী তেওঁ অতিকে দীপলিপ আছিল জানি আচৰিত হ'ব হয়নাৰায়ণৰ মাক জানি আচৰিত হ'ব ইমান দীপলিপ আছিল আৰু শুদ্ধ সতী আছিল এই যে মোগলী নদী এই মোগলী নদীখনৰ ৰাজকোঁৱৰে সেই ৰাণীক নিজে গ্ৰহণ কৰা বুলি তাৰ প্ৰবাদ আছে গছডাল এতিয়াও আছে তাৰমানে এই যিটো ৰজাৰ গড়টো এই নদীয়ে খহাই নি এফাল নোহোৱা কৰিলে তেতিয়া ৰজাক সপোনত দেখুৱালে যে তোমাৰ যদি গৃহিণীক মোক অপমান কৰা মই তোমাৰ গড়টো এৰি দিম আৰু সেই সময়ত ৰজাই চিন্তা কৰিলে যে নিজৰ গৃহিণীক কেনেকৈ আনক সমৰ্পণ কৰে কিন্তু দিনাখন যেতিয়া দাবী কৰিলে শেষত ৰজাৰো মানে হ'ল ৰাজ্যখন ৰখাব লাগিল সেয়ে ঢোলে ডগৰে সেই ৰাণীক উলিয়াই আনিলে বিয়াৰ কইনাৰ নিচিনাকৈ আনি তেতিয়া নদী শুকান নদী সেই নদীত আনি সেই ভূৰত ধুনীয়াকৈ সজাই তাতে নদীৰ মাজত এৰি দিলে ৰাণীক ৰজাই নক'লে যে ক'লৈ আনিছে শেষত ৰাণীক তাতে ভূৰত এৰি থৈ ৰজা পাৰ উঠিল লগে লগে সেই নোহোৱা পানী একে কেওফালৰ পৰা বানপানী মানে বুৰি গৈ সেই কলৰ ভৰত সেই ৰাণী ঘূৰি থাকি পানীত নোহোৱা হ'ল এই যে তেওঁৰ ৰাণীৰ এটা হ'ল নোহোৱা হ'ল তেওঁৰ যিটো মানে এইটো কি বুলি ক'ব তেওঁৰ এটা অন্তৰ্ধান হ'ল যিহেতু ৰাণী হয় তেওঁৰ মানে খুব মৰমৰ আছিল ৰজাই সদায় নদীৰ পাৰত বহি কান্দে ৰাণীৰ কাৰণে কেতিয়াবা যদি ইচ্ছা হয় নদীয়ে কি কৰে সেই নদীৰ পানীৰ মাজৰ পৰাই আকৌ কি কৰে এই ভূৰখন ওপৰলৈ উঠাই আনি ৰজাক দেখুৱাই তাৰপিছত আকৌ নোহোৱা হয় এই নদী এটা প্ৰবাদ এইটো কিমান দূৰ সত্য মই নাজানিম মোৰ পূৰ্বপুৰুষে কৈ যোৱা কথা সেইখিনি কথা মই ব্যক্ত কৰিছোঁ আৰু সেই যিখিনি ঠাইত সেই ভূৰখন বুৰ গৈছিল সেই ঠাইত এতিয়া এডাল কুচিলা বুলি কয় কুচিলা গছ এতিয়াও আছে প্ৰকাণ্ড গছ আৰু সেই ঠাইখিনিতে কি হৈছিল সেই ৰাণীক নদীয়ে গ্ৰহণ কৰিছিল আৰু তেতিয়া সেই নদী তাৰ পৰা গুচি আহিল সেইটো হ'ল হয়নাৰায়ণ ৰজাৰ মাকৰ কাহিনী আকৌ হয়নাৰায়ণ যেতিয়া মানে সৰু আছিল তেতিয়া আইতাকে কিনি ডাঙৰ কৰিছিলতো কিন্তু ওচৰৰ যিখিনি ৰজা আছিল এই আজিকালি যিটো হিংসা হিংসি মাৰা কাটা তেতিয়াও আছে এই পোৱালিটোক মাৰিবৰ কাৰণে এটা মন্ত্ৰণা কৰিলে ইতিমধ্যে আইতাকে গম পালে যে ৰজা হ'ব ভৱিষ্যতে কোনোবাই বংশ পৰিয়ালে হিংসা কৰিছে যে এই কেঁচুৱাটোক যদি আমি মাৰিব পাৰোঁ তেতিয়াহ'লে বেলেগ কোনোবা চান্স থাকিব বেলেগৰ চান্স থাকিব সেইটোৱে আৰু সেই ল'ৰাটো কি কৰিলে তেওঁৰ যিখন খাট আছিল সেই খাটত সেই ল'ৰাটোৰ সমানে এডাল দীঘল কলগছ কাটিলে আইতাকে মানে বুদ্ধি কৰি কাটি উঠি তাত মানে মানুহ খোৱাৰ নিচিনাকৈ ওপৰত কাপোৰ চাপোৰ দি ধুনীয়াকৈ থৈ দিলে ৰাতি সেইদৰে মানুহ আহিল দুৰ্বৃত্ত আহি এই তেতিয়া ঘৰৰ খেৰৰহে আছিল গতিকে খেৰৰ ভেটাতে বহি একে ঠুকি মানে সেই কলডাল ভাঙিলে কাঠিৰে মানে ঘৰৰ ছালৰ ওপৰৰে মাৰিছে আৰু ৰাতি সিহঁতে ভাবিলে কি এই ল'ৰাটো মৰিল বুলি ভাবে কিন্তু ইতিমধ্যে সেই সময়ত ভোটৰ যিবিলাক মানুহ ভুটীয়া ইয়াত আহিছিল আৰু এগৰাকী ভুটীয়া তিৰোতাক
এই ৰাণীয়ে অৰ্থাৎ আইতাকে এই দি পঠালে যে ই হ'ল ৰজাৰ ল'ৰা, বোলে ইয়াক তই ভালকৈ ৰাখিবি আৰু ডাঙৰ দীঘল যেতিয়া হয় লৈ আহিবি, ইয়াৰ যিখিনি খৰচ হয় মই তোমাক দি দিম। এই কথাষাৰ কোৱাৰ পিছত ভূটানৰ ভুটীয়াবিলাক বহুত আহিছিল আগতে দৰঙৰ ফালে, এতিয়া অহা যোৱা কমি গৈছে। তেতিয়া ভুটীয়াবিলাকে ভিক্ষা কৰিবও আহে, কিবা চাউল দালিও বিচাৰিও আহে। তাৰপিছত সেই ভুটীয়াটি লৈ গ'ল এই ল'ৰাটোক, আৰু যিহেতু ৰজাৰ ল'ৰা হয় তেওঁক ধুনীয়াকৈ ৰাখি তাতে মানে যুদ্ধবিদ্যা শিকায়, আৰু লগতে আৰু এটা মন্ত্ৰ শিকাইছিল লৌকিক মন্ত্ৰ বুলি। লৌকিক মন্ত্ৰ, লৌকিক মন্ত্ৰৰ এটা বৈশিষ্ট্য কি, ই তৎক্ষণাত মানুহৰ চকুৰ হেৰিৰ পৰা দৃষ্টিৰ পৰা কি হয় নাইকিয়া হৈ যায় তৎক্ষণাত। সেয়ে যেতিয়া এই ল'ৰাটো ডাঙৰ হ'ল, যুৱক হ'ল, লৈ আহিল আইতাকক ক'লে যে আপোনাৰ ল'ৰা ডাঙৰ হ'ল, গতিকে আপোনাক আমি থৈ যাওঁ। তেতিয়া তেওঁ এটা কথা ক'লে যে ইয়াক এনেকৈ থ'ব পৰা নাযায়, ইয়াৰ যেতিয়া টোপনি আহিব, টোপনি আহিলে হাতে ভৰি বান্ধি ভালকৈ থ'ব লাগিব। থোৱাৰ পিছত আমি যাম, গ'লে কিন্তু সি হেৰি কৰিব, অলপ উগ্ৰ হ'ব, তেতিয়া কিন্তু তাক খুব মৰমেৰে ৰাখিব লাগিব। ৰখাৰ পিছত ইয়াক খুব মৰম দিলে সি হেৰি হৈ যাব, কাবু হৈ যাব। এই বুলি কৈ এই ভুটীয়াসকল গুচি গ'ল, ল'ৰাটো থাকিল, তাক খুৱাই বুৱাই হয়তো খোৱাৰ লগত কিবা অলপ দিলেও নেকি, টোপনি আহিল। টোপনি অহাৰ পিছত তাক ৰছী দি বান্ধি ৰাখি দিলে। তেতিয়া সাৰ পালে, তাৰতো মানে উগ্ৰ মানে মূৰ্তি, তেতিয়া সেই আইতাকে খুব মৰম চৰম কৰি তাক ৰাখি সময়ত তাক ইয়াৰ খাদ্য, ইয়াৰ ভাষা চববিলাক শিকাই মেলি শেষত ক'লে যে তোমাৰ ইয়াৰ শত্ৰু বহুত আছে, গতিকে তোমাক এনেকৈ মাৰিব, গতিকে তুমি ইয়াতে খুব মানে সন্তৰ্পণে মনে মনে থাকিব লাগিব, যাতে আনে গম নাপায়। তেতিয়া সেই ৰজাৰ ল'ৰাটোৱে ক'লে যে মোক মাৰে কোনে, গতিকে মই যদি মোৰ পৰাক্ৰম মই দেখুৱাম, গতিকে আপুনি চিন্তা কৰিব নালাগে। তেতিয়া এই ল'ৰাটোৱে ইয়াতে গাঁৱৰ মানুহ কিছুমান আনি আমাৰ সেই ঘৰটোৰ পৰা ইয়াতে এটা সুন্দৰ ৰাস্তা আছিল, ভালেখিনি দীঘল, সেই গড়ৰ পৰা একেবাৰে সেই গুৰুজী MLA তেওঁৰ ঘৰলৈকে এইটো প্ৰকাণ্ড ৰাস্তা আছিল, 24 ফুট বহলৰ। আৰু এই ৰাস্তাৰ দুই কাষে 200 জোপা কল ৰুলে, ৰুই এটা বগা ঘোঁৰা লৈ আহিছিল। বগা ঘোঁৰাৰ ওপৰত দুপাত ফলা ঘোঁৰা লৈ ৰাইজক ক'লে যে মই এটা খেল দেখুৱাম, তোমালোকে চাবা। ঘোঁৰাৰ হেৰি এটা চাবুকৰ এটা কোব মাৰিলে, মাৰাৰ পিছত সেই ল'ৰাজন নাইকিয়া হ'ল। লৌকিক মন্ত্ৰ জানে, নোহোৱা হৈ গ'ল, নাইকিয়া হ'ল। আকৌ তৎক্ষণাত আহি তাতে হাজিৰ পিছত ক'লে যে তোমালোকে কলবিলাক চুই চোৱা, কলগছবিলাক। তেতিয়া চুই চাই যে প্ৰত্যেকডাল কলে কি হ'ল খৰা, তাৰমানে কাটি যোৱা মানে হেৰি টুকুৰা হৈ গৈছে। তাৰপিছত চুই দিয়া মাত্ৰে মানে সৰি পৰে চিঙা, তাৰমানে তেতিয়া সেই মানুহবিলাকৰ ভয় লাগে যে চকুৰ ওচৰতে এই 200 জোপা কল কাটিলে, গোটেই ই যদি থাকে তেতিয়া আমাকতো মানে মাৰি কাটি শেষে কৰিব। গোটেই নাই তুমিয়ে ৰজা হয়, তুমিয়ে হয় ৰজা। সেই তেতিয়াৰ পৰা সেই ৰজাৰ নাম হয় ৰজা বুলিয়ে, হয় নাৰায়ণ বুলিয়ে মানে প্ৰখ্যাত হ'ল। তেওঁ আছিল বহুদিনলৈকে, আৰু তেখেতৰে আমাৰ এই আজু ককা তেওঁৰ মানে বডিগাৰ্ড বুলি কয় আছিল, চামৰাই বৰা। আৰু সেই চামৰাই বৰাৰ সন্ততি আমি এই নাতিমুতি আৰু এই বাচি আছোঁ, ভগৱানে ৰাখিছে আজিও। আৰু আজি ইমান সৌভাগ্য যে মংগলদৈ মহাবিদ্যালয়ৰ পৰা আহি ইয়াতে এই ভেদাৰ দৌলত, এইটো ভেদাৰ দৌল বুলি কয়, ভেদা দৌল। আচলতে আমাৰ দেউতাৰ নাম নবীন চন্দ্ৰ বৰা, কিন্তু সেই সৰুকালিৰ নাম আছিল মাতাৰ নাম ভেদা, আৰু সেই ভেদাৰ নামৰ পৰাই ভেদাৰ দৌল এই বস্তুটো ইতিমধ্যে অসমত ইতিমধ্যে প্ৰচাৰ হৈছে। কাৰণ পেপাৰ আছে মোৰ লগতে, প্ৰায় 6-7খন পেপাৰত উল্লেখ আছে। এইটো ইতিমধ্যে প্ৰচাৰ হৈছে আৰু বিভিন্নজন ইয়াত আহিছেও। এইখিনি কৰি আছোঁ এইকাৰণে, আৰু আমাৰ ইমান সামৰ্থ্য নাই, আমি সাধাৰণ কিবা এটা পেঞ্চনৰ হেৰি পাওঁ, গোটেইখিনি দিয়ে কেৱল খাইছোঁ আৰু। কিন্তু এইখিনি কৰি আছোঁ এইকাৰণে যে মই আজি এটা কথা কৈছোঁ, পিতৃ মাতৃক আজিকালি ল'ৰা ছোৱালীয়ে চিনি নাপায়। পিতৃ মাতৃ কি বস্তু আজিকালি ল'ৰা ছোৱালীয়ে চিনি নাপায়। আচলতে মই মোৰ দেউতাৰ কাৰণে কৰি আছোঁ, কাৰণ দেউতা মই আজি আৱেগিকভাৱে কৈছোঁ। দেউতা এটা বৃহস্পতিবাৰে ৰাতিপুৱা 8টা বজাত মোক কৈছিল যে মই কিবা এটা পাতি থৈছোঁ, তই সেইটো কৰি যাবি, মোৰ নামটো ৰাখবি। আৰু সেই কথাষাৰে কি বৃহস্পতিবাৰে ক'লে 8টা বজাত, আৰু ৰবিবাৰে ৰাতিপুৱা ঢুকাই থাকিল। এই যে বৃদ্ধ পিতৃয়ে মোক সেই মৰাৰ সময়ত কথা কৈ গৈছিল, সেই কথাষাৰৰ কাৰণে মই মোৰ বাকীটো বাদ,
কিন্তু মই ইয়াত যথেষ্টখিনি খৰচ কৰিছোঁ এইকাৰণে কাৰণ দেউতাই মোক কথাটো কৈ গৈছোঁ আৰু সেই দেউতাৰ সেই যিটো কষ্ট যিটো আশা সেইখিনিক মই বাস্তৱায়িত কৰিব যোৱাৰ কাৰণে মই আজি তেওঁৰ লগতে মই কিবা এটা মোক 2-4জনে চিনি পাইছোঁ মই নাজানিব 2-4জনে চিনি পায় এইকাৰণে কাৰণ তেওঁ কিবা এটা ভাল কাম কৰি থৈ গৈছে সেই ভাল কামটোৰ জৰিয়তে মোক চিনি পায় গতিকে সেই ক্ষেত্ৰত মই দেউতাক মই শ্ৰদ্ধা কৰোঁ আজিও শ্ৰদ্ধা কৰোঁ আৰু নমৰলৈকে তেওঁৰ মই নাম ল'ম কাৰণ পিতৃ মাতৃক শ্ৰদ্ধা কৰাটো প্ৰত্যেক ল'ৰা ছোৱালীৰ কৰ্তব্য কাৰণ যিহেতু সেই পিতৃ মাতৃৰ পৰা আমি কি কৈছোঁ এই দুনীয়াখন দেখা পাইছোঁ এই পৃথিৱীখন দেখা পাইছোঁ তো তেওঁলোকক যদি আমি শ্ৰদ্ধাই নকৰোঁ তেতিয়া আমাৰ কোনো কামেই নাই নহয়নে বাৰু হয় আৰু আপোনালোকক এইকাৰণে কৈ ভাল পাইছোঁ এখেত আপোনালোক ছাৰ নহয়নে ছাৰ এই ছাৰক কিন্তু মই সৰুকালতে কেইটামান পাইছিলোঁ পঢ়াইছিল ছাৰে টিউশ্যন কৰিছিল মোক ছাৰৰ আজি ভাল মনত কৰিছে এই ইহঁতৰ বাইদেউ এগৰাকী আছিল বাইদেউ আছিল নে বাইদেউ আছিল ভাইটি আছিল ছাৰে আমাক ঠাণ্ডা দিনত নদী পাৰ হৈ যায় আমাৰ ঘৰ সিফালে নদী সিপাৰ আৰু ছাৰে নদী পাৰ হৈ আমাৰ ঘৰত গৈছিল প্ৰায় এবছৰমান টিউশ্যন কৰিছিল এইটো কথা মনত আছে এইকাৰণে ভাল লাগিল মই আজি সঁচাকৈ গৌৰৱান্বিত কি মোৰ ক'বলৈ ছাত্ৰই এটা দুটাকৈ পাইছোঁতো ছাত্ৰ আৰু ছাত্ৰ কিন্তু আজি আপোনালোকৰ কি হ'ল শিক্ষক নহয়নে শিক্ষাগুৰু হয় আৰু শিক্ষাগুৰু দীক্ষাগুৰু আৰু পিতৃ মাতৃ এই তিনিটা বস্তু যেন নাপাহৰা জীৱনত যদি কিবা কৰিব খুজিছে নহয় তেতিয়াহ'লে পিতৃ মাতৃ আৰু শিক্ষাগুৰুক যথেষ্টখিনি শ্ৰদ্ধা কৰিব লাগিব আৰু যিমানে শ্ৰদ্ধা কৰা যায় যিমানে মানা যায় সিমানে কি হয় নিজৰ যিটো স্থিতি সবল হয় সেইটো এটা তাৎপৰ্যজনক কথা মই ল'ৰা ছোৱালীও কৈছোঁ আৰু মোৰ এই যিখিনি এৰি থৈ আহিলোঁ ল'ৰা ছোৱালী তেওঁলোকক কৈছোঁ আৰু তাৰে এজন ল'ৰাৰ বিষয়ে মই ক'ব কৈছোঁ মই মঠঙত এৰি থৈ অহা ল'ৰা মুকুট নাথ বৰ্তমান এই PG বেংকত কেচিয়াৰ কৰা এই এটা সময়ত কি হ'ল আমাৰ বিহু আছে বিহু সেই সময়ত মানে আদৰণীয় সমিতিৰ সভাপতি মই আছিলোঁ মোৰ ঘৰৰ পৰা লৈ গৈছে ঢোল ডগৰ বজাই নি তাতে এটা এনেকুৱা মানে চাকৰিৰ মাজত এটা ভাষণ দিব লাগে নহয় মই মানে সভাপতি যিহেতু এটা ভাষণৰ প্ৰয়োজন আহিল সেই সময়তে সেই ল'ৰাটো ৰাস্তাত থিয় হৈ আছিল মোক দেখা পালে ক'ৰ পৰা বাইক লৈ আহিছিলে আৰু সেই ল'ৰাটো কিন্তু একে ল'ৰাই গৈ মই ইমানখিনি মানুহৰ মাজত থিয় হৈ আছোঁ সি কাকো লাজ কৰা নাই সি দীঘলতে পৰি মোক মানে এটা সেৱা কৰিছোঁ তেতিয়াই মই সেই ল'ৰাটোক মই কি কৈছোঁ খাব তুলিছোঁ তাৰ মূৰত মই চুমা খাইছোঁ আৰু মানে ভগৱানক হেৰি কৰিছোঁ যে ইয়াৰ ভাল হওক ভগৱানে ইয়াৰ মংগল কৰক আৰু সেই ল'ৰা আজি PG বেংকৰ কেচিয়াৰ মই যদি যাওঁ সি মোক দেখাৰ লগে লগে চকুৰ পৰা যে উঠে মোৰ কামখিনি কৰাৰ পিছতহে বাকী কাম কৰে এই যিটো শ্ৰদ্ধা এই শ্ৰদ্ধা আচলতে মানুহক কি কৰে বহুত এটা ভাল পৰ্যায়লৈ লৈ যায় যেনেকৈ আজি নৰেন্দ্ৰ মোদী মাকক খুব শ্ৰদ্ধা কৰিছে হিমন্ত বিশ্ব মাকক খুব মানে গতিকে এই ভাল মানুহখিনি আচলতে পিতৃ মাতৃৰ প্ৰতি বহুত মানে দায়িত্বশীল গতিকে মই এইখিনি কথা কৈছোঁ আৰু ছাৰে মোক প্ৰশ্ন সুধিব মই সেইমতে কৈ যাম হয় আৰু অলপ কথা জানিব বিচাৰিম ছাৰ এই ৰাজ পৰিয়ালৰ বংশ পৰিয়াল ক'ত ক'ত আছে এতিয়া কৈ দিয়ক বৰ্তমান এই তেওঁলোকৰ যিটো বংশাৱলী ইয়াতে এটা প্ৰজন্ম ইয়াতে আছে নৰজা হাউলি বুলি কয় এটা থাল গ'ল গাখীৰ খোৱা হাউলিত তাতে এটা আছে আৰু এটা থাল গ'ল ইতিমধ্যে বেলতলা গুৱাহাটীৰ যি বেলতলা তাত এটা থাল আছে এই সেইদিনাখন আমি লগ কৰিছোঁ সমৰেন্দ্ৰ নাৰায়ণৰ স্মৃতিজন সভাত লগ কৰিছোঁ বেলতলা ৰজা আহিছিল গতিকে তেওঁলোকে থালবিলাক এনেকৈ সিঁচৰিত গৈছে তাৰমানে বেলতলাটো এজন ৰজা আছিল এতিয়া গুৱাহাটীৰ যিটো বেলতলা তাত এজন ৰজা আছিল দৰঙত এজন কোচ ৰজা আছিল এজন হাজোত আছিল বুজি পাইছানে আৰু এজন কোচবিহাৰত আছিল তাৰমানে নৰনাৰায়ণৰ দেউতাক আছিল বিশ্বসিংহ এই বিশ্বসিংহৰ বংশ পৰিয়াল বিশ্বসিংহ ক'ত আছিলে বৰ্তমানৰ কোচবিহাৰত বিশ্বসিংহৰ দুজন ল'ৰা আছিল নৰনাৰায়ণ আৰু চিলাৰায় এই চিলাৰায়ৰ ফালৰ দৰঙী ৰজাখিনি চিলাৰায়ৰ ফালৰ চিলাৰায় বংশ বুজি পাইছানে সেইকাৰণে আমাৰ চিলাৰায় ভৱন আছে ইয়াত গতিকে তোমালোকে মই কৈছোঁ কি আজি হ'ল ইনফৰ্মেশ্যনৰ যুগ কেতিয়াও অজ্ঞ হৈ থাকিব নালাগে নিজৰ অতীত নিজৰ ইতিহাস আমি জানিব লাগে কাৰণ
যেনেকৈ ছাৰে কৈছে পিতৃ মাতৃক শ্ৰদ্ধা কৰিব লাগে, তোমাৰ যদি পূৰ্বপুৰুষৰ কথা নাজানা, অতীতক নাজানা, তেতিয়াহ'লে আমাৰ নিজস্ব পৰিচয় নোহোৱা নিচিনা। গতিকে আমাৰ যদি আমাৰ নিজৰ অস্তিত্ব, নিজৰ পৰিচয় দাঙি ধৰিব বিচাৰোঁ, তেতিয়াহ'লে অতীতটো যাবই লাগিব। তুমি যদি দৰঙক ভাল পোৱা, দৰঙৰ প্ৰতি যদি শ্ৰদ্ধা আছে, তুমি দৰঙৰ ইতিহাসটো তোমালোকে অতি গুৰুত্ব সহকাৰে ল'ব লাগিব, ইতিহাসটো জানিব লাগিব। তেতিয়াহে তুমি কি সেইটো বুজি পাবা। নহ'লে আমি যদি জানো যে ক'ৰবাৰ পশ্চিমীয়া দেশৰ সংস্কৃতিৰ কথা জানো, মুম্বাইৰ সংস্কৃতিৰ কথা জানো, বলিউডৰ কথা জানো, কিন্তু তুমি যদি নিজৰ ইতিহাসটোৱে নাজানা, তেতিয়াহ'লে তোমাৰ কি হ'ব যে তুমি থাকিও নথকাৰ নিচিনা, তোমাক আনেও গুৰুত্ব নিদিব। এতিয়া আজিকালি বাহিৰত আমাৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়, বাহিৰত তোমাক সুধিব পাৰে যে তোমাৰ সংস্কৃতি কি, আমাক দেখুৱাচোন। তুমি যদি সেই বিষয়ে নাজানা, এটা যদি বিহুগীত নাজানা, এটা যদি বিয়াসৰ ওজাপালিৰ কথা নাজানো, আমি মনসা পূজাৰ যদি এই দেওধনী নৃত্যৰ কথা নাজানো, আমি পপ চং, তাৰপিছতে এইবিলাক জানিলেওতো নহ'ব, সেইবিলাকতো আমাৰ সংস্কৃতি নহয়। গতিকে নিজক চিনাকি দিবলৈ হ'লে বা নিজৰ বিষয়ে প্ৰচাৰ কৰিবলৈ হ'লে আমাৰ ভেটিটো হৈছে আমাৰ নিজস্ব ইতিহাস, নিজস্ব সংস্কৃতি। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কথা। গতিকে তোমালোকে আজি নিশ্চয় গম পাইছা দৰঙৰ ইতিহাসটো কি আছিল। আৰু মঙলদৈ টাউন জন্ম হোৱাৰ আগতে এইবোৰ ঠাই হৈছিল। সেই সময়ত মঙলদৈ হাবি জংঘলেৰে ভৰ্তি হৈ আছে। এতিয়া আমি মঙলদৈ টাউনত যাওঁ, নহয়নে? আৰু সেই সময়ত নগৰ কোনখন আছিল? এইখন। সেইকাৰণে কৈছিল নগৰবাহী। এতিয়া সময়ৰ সোঁতত এই কথাবিলাক তল পৰি গ'ল। মূল কথাটোৱে হ'ল ছাৰ কি যে আমাৰ বিশেষকৈ দৰঙীয়া ৰাইজ অলপ পিছপৰা এই ক্ষেত্ৰত, নিজস্ব ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত আমি অতি পিছপৰা। তাৰ কাৰণে বহুত সমল নাইকিয়া হৈ গ'ল, মাটিত মিলি গ'ল। আৰু সেইকাৰণে এই কনচিয়াছনেছটো নথকাৰ কাৰণে আমাৰ বহুত সমল নষ্ট হৈ গ'ল। গতিকে তোমালোকে এই বিষয়ে অতি সজাগ। আজি যিটো সংৰক্ষণ কৰিবা, 100 বছৰৰ পিছত সেইটো ভাবিবা কেনেকুৱা এটা মূল্যৱান বস্তু পৰিণত হ'ব। এতিয়া ব্ৰিটিছসকলৰ পৰা শিকিব লগা বহুত আছে। ব্ৰিটিছসকলৰ তোমাৰ ষ্টেনফৰ্ড বুলি এখন ঠাই আছে, য'ত এই তোমাৰ ষ্টেনফৰ্ডত শ্বেক্সপিয়েৰ নাম শুনিছানে? শ্বেক্সপিয়েৰৰ জন্ম হোৱা ঘৰ, ৱৰ্ডছৱৰ্থৰ জন্ম হোৱা ঘৰ এজ ইট ইজ ৰাখি থৈছে। তেওঁলোকৰ টেবুল, ডাইনিং টেবুল, চকী, মেজ এজ ইট ইজ ৰাখি থৈ দিছে। কিয় ৰাখি থৈছে? কাৰণ তেওঁলোক অতীতৰ সংৰক্ষণৰ প্ৰতি অতি সজাগ। আজিও তাৰমানে তুমি যদি ষ্টেনফৰ্ডত যোৱা, তুমি মধ্যযুগৰ এখন ব্ৰিটিছ কি দেখা পাবা? সমাজ বা ব্ৰিটিছ পৰিয়াল এটাৰ ঘৰত সোমোৱা যেন লাগে। আমাৰতো সেইটো নাই। গতিকে আমাৰ পুৰণা ঘৰ মানে কি? পুৰণাটো ঘৰটো ভাঙি পেলাই এটা আমি 3মহলীয়া বিল্ডিং সাজি দিওঁ, হয়নে নহয়? এইটো আচলতে সেই যে পুৰণা ঘৰ এটা ভাঙি নতুনকৈ এটা ঘৰ সজা মানে কি? পুৰণা ইতিহাস শেষ হৈ গ'ল। এনেকৈ ৰাজকাৰেঙৰো ঘৰবিলাক আচলতে সংৰক্ষণ নকৰাৰ কাৰণে সেইবোৰ মাটিত মিলি গ'ল। কোনোবাই যদি সংৰক্ষণ কৰিলে হয়, এতিয়া এই বঙালী ৰজা বুলি কয়, মানে সেই ৰাজ পৰিয়ালৰে কিছু ঘৰ আছিল, 2মহলীয়া কাঠৰ বিল্ডিং, সেইবোৰ ভাঙি দিছে। আজি থাকিলে কেনেকুৱা এক মানে সম্পদত পৰিণত হ'লহেঁতেন। আজিৰ পৰা মই শুনিছোঁ কথাটো যে 60 বছৰমান আগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আজিৰ আমি যেনেকৈ আহিছোঁ তেনেকৈ সেই ঘৰবিলাক চাবৰ কাৰণে আহিছিল, ফিল্ড ষ্টাডি কৰিছিল। মোক দুখৰে জনাইছে যে সেই পৰিয়ালৰ লোকে কৈছে যে আমি যদি সেই ঘৰটো এতিয়াও ৰাখিব পাৰিলোঁ হয়, নিশ্চয় ই এক সম্পদত পৰিণত হ'লহেঁতেন, যাক কোৱা হয় হেৰিটেজ বিল্ডিং, হেৰিটেজ ঐতিহ্যবাহী ঘৰ। তোমালোকে ফাখেৰীখন পাইছানে? ফাখেৰী? ফাখেৰীখনত মই এটা লিখিছোঁ, এই কথাটো লিখিছোঁ। গতিকে তোমালোকে ফাখেৰীত মই লিখা প্ৰবন্ধটো চাবা যে অতীতৰ মই কিছুমান ঐতিহ্যবাহী ঘৰৰ কথা লিখিছোঁ, মঙলদৈত ক'ত ক'ত আছে। ঠিক আছে, এতিয়া আমি যথেষ্টখিনি গম পালোঁ
এবাৰ হয় নাৰায়ণ দেৱৰ যিখিনি বাসস্থান আছিল সেইখিনিত গৈ পেলাই আমি ছাৰৰ ঘৰত মগৰটো চাই আমি গুচি যাম। কিবা প্ৰশ্ন আছে যদি কৰা তোমালোকে। কোনোবাই সুধিবা, সোধা ছাৰক। কিবা প্ৰশ্ন, একো প্ৰশ্নই জাগা নাই নেকি তোমালোকৰ মনত? প্ৰশ্ন কেতিয়া আহে? যেতিয়া তোমালোকে এই কথাটো গুৰুত্ব দিয়া, সেই কথাটো জানিবলৈ আগ্ৰহ কৰা, তেতিয়াহে প্ৰশ্ন আহিব। প্ৰশ্ন তেতিয়া আহে। অনিসন্ধুৎস মন এটা থাকিব লাগিব। আজি এই ঠাইত আহি আমি অতীতত ঘূৰি যাব লাগিব। টাইম মেচিনত গুচি যাব, 400 বছৰ পাষ্টত যাব লাগিব। তেতিয়া আজি আমি লৈ থকা সম্পদ মাইনাছ কৰি গৈ থাকিব লাগিব। ফোন, বাইক, স্কুটি চব মাইনাছ কৰি গৈ থাকা, ইলেক্ট্ৰিচিটি। সেই সময়ত ভাবি চোৱা যে সেই দৃষ্টিৰে চাব লাগিব। তোমালোকে ভাবি চোৱা, য'ত নেকি পেট্ৰল ডিজেল চালিত বাহনেই নাই, কেৱল নাওখন আছে। এই মানুহবিলাকে কোচবিহাৰৰ পৰা আহিছিল। আহি তোমালোকে হেৰি কথা চালেই হ'ল, বেছি দিনৰ নহয়, এইটো শংকৰদেৱৰ পিছৰ এইবিলাক কাহিনী। তোমালোকে বহুত অতীত বুলিও নাভাবিবা। শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? কোন চনত জন্ম শংকৰদেৱ? 1449। ইয়াতে কেতিয়া হ'ল? 200 বছৰ পিছত। বেছি অতীতো নহয়। আমাৰ যদি সজাগ হ'লোহেঁতেন, আমাৰ মানুহবিলাক যদি সজাগ হ'লহেঁতেন, সেইবিলাক এতিয়াও সংৰক্ষিত হৈ থাকিলেহেঁতেন। শংকৰদেৱৰ 200 বছৰৰ পিছত এইবোৰ কাহিনী। গতিকে চোৱা, তোমালোকে এই কথাখিনি ভালকৈ ৰিপৰ্টত লিখিবা। ভিডিঅ'খিনি কৰিছা, গতিকে গোটেই কথাখিনি সজাই পৰাই লিখিব লাগিব আৰু নিজেও সঁচাৰিব লাগিব। কেৱল যে ছাৰে এইখিনি কৈছে এইখিনিয়ে ইয়াত সন্তুষ্ট থাকিলে নহ'ব। তোমালোকে আৰু বেছি কিউৰিচিটি থাকিব লাগিব। নিজে নিজে অলপ, এতিয়া আজি ইয়ালৈ আহিলোঁ, তোমালোকে নিজে চাইকেল মাৰি বা স্কুটি লৈ আহি তথ্যবিলাক সংগ্ৰহ কৰিব পাৰা। যাৰ ইচ্ছা আছে সি আহিব। গতিকে আজি মই ঠাইটো দেখুৱাই দিছোঁ, তোমালোকে নিজে অলপ ডাটা কালেকশ্যন কৰিব লাগিব। এটা কথা আছে, গুৰুতকৈ শিষ্য হিয়ান আৰু যাব ওপৰত যাব লাগিব। হয়, খুচৰি খুচৰি লৈ দিয়া। এইটো কেনেকুৱা এইবিলাক ফকৰা যোজনাই আছে। গুৰুতকৈ শিষ্য হিয়ান হ'ব লাগিব। তেতিয়া এই ছাৰক নাজানা কথাবিলাক খুচৰি খুচৰি বোলে ছাৰ এইটো কি, সিটো কি, সিটো কি, গোটেইখিনি বস্তু আয়ত্ব কৰিব পাৰি। মোৰ ইণ্টাৰেষ্ট আছে কাৰণে মই অকণমান খুচৰি খুচৰি এই কথাখিনি অলপ ইতিহাস অধ্যয়ন কৰোঁ। আৰু সেইকাৰণে মই এই প্ৰবন্ধটো লিখিছোঁ, কাষেৰিখনত লিখিছোঁ। আৰু তেনেকৈ মঙলদৈৰ দুই এটা কথাও লিখি আছোঁ। আৰু এইটো এটা নিজস্ব ইণ্টাৰেষ্ট এটা আছে কাৰণে। ঠিক আছে ছাৰ, অলপ সেইফালৰ পৰা এবাৰ গৈ আছোঁ। গৰুৰ হিট মানে ভাজিব লাগিব। তাৰপিছত 5টা যদি টুকুৰা হয়, 5টা যদি গুটি হয়, তাৰ লগত 5টা ময়ূৰৰ পাখি, ময়ূৰ পাখি যিটো চক্কৰ হয়। মই এটা ঔষধ দি আছোঁ, যিটো ঔষধ সহজে পোৱা নাযায় বা ডাক্তৰৰ সেই বিষয়ে তাৰমানে বিশেষ নাজানে। এই গুটি 5টাৰ লগত 5টা ময়ূৰৰ চক্কৰ, তাৰমানে ময়ূৰৰ যিটো ওপৰৰ যিটো চক্কৰটো, সেই চক্কৰটো ভাজিব লাগিব। ভাজি যেতিয়া
পুৰা মহিলা পাখিটো আৰু মহিলা পাখিটো শীত সেই গুটি আৰু সেই পাখিটো ভাজাৰ পিছত উৎকট গুণ হয়। তাৰপিছত যেতিয়া অলপ ঠাণ্ডা হয় তেতিয়া তাক মিহি কৰি বটি সৰু সৰু এনেকুৱা মানে বড়ি কৰিব লাগে। বড়ি কৰি বুজিছেনে? টেবলেট আৰু কৰি যিবিলাক মানুহক কুকুৰে কামুৰে, যিবিলাক মানুহক কুকুৰে কামুৰে, বলিয়া হয়, শিয়ালে কামুৰে, বলিয়া হয়, পগলা হয়, সেই পগলা হোৱা মানুহ বা জন্তুৰ যদি নাকেদি ফেনো বাহিৰ হৈ যায়, মুখেদি যদি ধুদ্ৰা মানে লালাটো বৈ যায়, তাক যদি কিবাকে যদি ধৰি যদি অন্তত সেই 2টা বা 3টা টেবলেট যদি পানীত গুলি খুৱাব পৰা যায়, ই বাচি যাব। দুৰ্লভ গছ দেই এইডাল, এনেকুৱা এইডাল গছ দেখা নাপায়। কচুলা এতিয়া এই কচুলা গছডালৰ কথা ছাৰে যে ক'লে, মানে কুকুৰে কামোৰা মানুহৰ বেমাৰ হ'লে এই ইয়াৰ গুটি আৰু ময়ূৰ পাখি ঘিত ভাজিব লাগিব। বড়ি কৰি পেলাই খালে অন্তত ৰাতিপুৱা সুদা পেটে খাব লাগে, 3 দিন খাব লাগে। খোৱাৰ পিছত যিমানে যি নহওক সি বাচি যাব। হৈ গ'ব নালাগে। আৰু মই সেই ঔষধটো যেতিয়া দিবৰ নাহে মই দিওঁ, এইকাৰণে দিয়া যায় যে বাচি থাকক, ময়ো বাচি থাকোঁ, তেওঁলোকো বাচি থাকক। সেনেকুৱা বৰদলুৰ পৰা এগৰাকী বিধৱা তিৰোতা আছিল, তেওঁৰ ল'ৰাটোক মানে মেকুৰীয়ে আচুৰিলে, একদম আধা পাগল হ'ল। মাকে কান্দি কাটি মোৰ ভৰি হাতে ধৰি মানে একেবাৰে সেৱাৰ পৰি সেৱা আৰু মই একো চিন্তা কৰিব নালাগে, সি বাচি যাব। তাক সেনেকৈ ঔষধ দিলোঁ, তাৰপিছত সি বাচি উঠি সি মাকে পুতেকে দুয়োটাই আহি মোৰ দুয়োটাই সেৱা কৰিছে, তোলা পানী ভগৱান আমাৰ মানে ল'ৰাক মানে মৰণৰ হেৰিৰ পৰা বাচাই দিলে। গতিকে এই বস্তুটো এটা ভাল বস্তু আজি শিকালেও মনত ৰাখিবে, কিন্তু মনৰ ঘিত ইয়াৰে গুটি 5টা, ময়ূৰৰ চকৰ 5টা একেবাৰে ভাজি ক'লা পৰি যাব আৰু তাৰপিছত তাক বড়ি কৰিলে হ'ল। বড়ি কৰাৰ পিছত এই যিবিলাক মানে বলিয়া হোৱা মানে হেৰি মানুহ বা জীৱ জন্তু, তাক কিবাকে মানে মুখখন মানে মেলি যাতে আকৌ সেইটো দাঁত নালাগে, হাতত দাঁত লাগিলে আকৌ হৈ যাব। গতিকে তাক মানে কিবা খোৱালে সি বাচি যাব। 3 দিন 3 পালি ৰাতিপুৱা সুদা ভাত খুৱাব পাৰিলে খুব ভাল। এটা ভাল ঔষধ আজি দিলোঁ। এইকাৰণে ইমান এটা হেৰি আহিছে নহয়, এটা নিশ্চয় উপকাৰ এটা হ'ল নিশ্চয়, কাৰণ এই বস্তু সহজে নাপায়। এইটো আয়ুৰ্বেদিক হয়, লগতে ই বহুত পুৰণা চিকিৎসা, য'ত নেকি ৰাছিয়ান বেড এটা বেজি দাম 6,082 টকা। ৰাছিয়ান বেড আমাৰ মংগলত যিটো মানে সেই ৰাবিট বা তেনেকুৱা হেৰি কৰা বেজি আছে 350 টকা, নহয়নে? সেইটো কোনো কাম নকৰে, সেইটো কোনো কাম নহয়। বলিয়া হ'লে কাম নকৰে। কিন্তু এই ঔষধে মানে কৈছোঁ নহয়, সি পগলা হওক, ঘূৰি থাকক, তাক মাত্ৰ গলত ধৰি কিবাকে মানে মুখখন মেলি যদি 2টা বড়ি মানে তাক গুলি খুৱাব পৰা যায়, ই বাচি যাব। তাৰ শৌচ পেচাবৰ লগত চববিলাক কি হ'ব, একদম বীজাণু চব বাহিৰ ওলাই যাব। তেওঁলোক গ'ল এইফালে ৰাস্তা মই যিটো আনি কথা ক'লে সুভদ্ৰা দেৱী, তেওঁক ইয়াতে সুৰ সাজি ইয়াতে উঠাই দিছে। তাৰমানে ভাবিব পাৰে ইয়াত দেখোন মাটিহে আছে। এটা সময়ত নদী ইফালে আহি ইমান মানুহ গড়ৰ হেৰি তালৈ গৈছিল আৰু নদী সিফালে গৈছিল, বুজি পাইছানে? তেতিয়া নদী এয়া মাজত আছিল আৰু য'ত তেওঁ ডুব গৈছিল তেতিয়া তাত এইডাল গছ। তেতিয়া নদী ইফালে আহিছিল, নদী সিফালে আছিল, নদী ইফালেদি বৈ গৈছিল। এতিয়া এই গছডাল ছাৰ এইফালে কচুলা গছটো আৰু বেলেগত নাই দেখোন। এই গছ দেখা নাপায়, বেলেগ ঠাইত দেখাই নাপায়। 400 বছৰীয়া গছ সাধাৰণতে দেখা নাপায়।
ইয়াতে হাঁহ চৰাইছিল এই পুখুৰীত। পুখুৰীবিলাক যেতিয়া ডাঙৰ আছিল তেতিয়া পুত গ'ল। তাৰপিছতে তেখেতৰ দিনৰে এডাল কঁঠাল গছ 400 বছৰীয়া। এই কঁঠালডাল শিপাৰ পৰা লাগে, শিপাৰ পৰা লাগে তাৰ কঁঠাল তোমাৰ ওপৰত নহয়, একদম শিপাৰ পৰা লাগি যায়, ইমান কঁঠাল লাগে। সাগৰৰ গভীৰ হেৰিত থকা মানে হাতী টাইপ চি হৰ্চ নেকি? চিঞৰ নহয়, এইটো বেলেগ পুৰা এতিয়াও আছে এটা। কেতিয়াৰ ঘুৰা ছাৰ? সেই 1600 শতিকাৰে হয়, ৰজা ঘৰৰ হেৰি। আমাৰ তাৰমানে ককা দুটা মানে কি আছিল নহয়, এই যে তেওঁৰ লাইটটো ভাল নাই। এই যে পইচা, সেই সময়ৰ পইচা ইয়াৰ, সেই 1600 শতিকাৰে, সেই ৰজাদিনীয়া। মানে দৰঙৰ কোচ ৰাজবংশাৱলীৰ কথাটো আমি জানো। এই কোচ বংশৰ ৰজাৰ প্ৰথম আছিলে ধৰ্মনাৰায়ণ, আৰু ধৰ্মনাৰায়ণৰ প্ৰথম ৰাজধানী এই গড়ৰ ভিতৰত হৈছিল। তেওঁক বলিনাৰায়ণ বুলিও কৈছিল। আমি অলপ ইতিহাসটো যদি চাওঁ তেতিয়াহ'লে দেখিম যে 1515 চনত বিশ্বসিংহই প্ৰথম কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কৰে, আৰু সেই প্ৰতিষ্ঠা কৰিছিল কোচবিহাৰত। বিশ্বসিংহৰ দুজন পুত্ৰ আছিল, নৰনাৰায়ণ আৰু চিলাৰায়। চিলাৰায় আৰু নৰনাৰায়ণৰ মাজত 1585 চনত এক কণ্ডল হয় তেওঁলোকৰ ৰাজ্যক লৈ পেলাই। তেতিয়া কি কৰিলে, চিলাৰায়ক কমতাপুৰ বুলি কৈছিল, কমতাপুৰৰ পূব অংশটো তেওঁক দিছিলে, যাক কোৱা হয় কোচ হাজো। বৰ্তমান যিটো হাজো সেয়া হ'ল চিলাৰায়ৰ ৰাজধানী, আৰু নৰনাৰায়ণে কোচবিহাৰত সেই ৰাজধানী পাতিছিল। এতিয়া এয়া হ'ল তোমাৰ 1500 কিমানৰ কথা ক'লোঁ, 1515 চনত বিশ্বসিংহই প্ৰতিষ্ঠা কৰিলে। তেওঁলোকৰ দুজন পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়। চিলাৰায় আৰু নৰনাৰায়ণৰ মাজত ৰাজ্য দুখন ভাগ হ'ল, এখন হ'ল কোচবিহাৰ, এখন হ'ল কোচ হাজো। সেয়া হ'ল 1585 চনত। তাৰপিছত কোচ হাজোত কোন থাকিল? চিলাৰায় থাকিল। চিলাৰায়ৰ এজন পুত্ৰ আছিল, তেওঁৰ নাম হ'ল ৰঘুদেৱ। এতিয়া ৰঘুদেৱ তোমাৰ ৰাজ্যত তেওঁ কোচ হাজোৰ ৰজা কেতিয়া হ'ল, যেতিয়া চিলাৰায় ঢুকাল তেতিয়া তোমাৰ ৰঘুদেৱ কোচ হাজোৰ ৰজা হ'ল। সেয়া হ'ল 1603 চনত। 1603 চনৰ কথা। আৰু সেই সময়ত তোমাৰ মোগলসকলে আমাৰ অসম আক্ৰমণ কৰে 1603 চনত। আৰু এই আক্ৰমণত বাৰুকৈয়ে পৰাস্ত হয় ৰঘুদেৱ। আৰু ৰঘুদেৱৰ এজন পুত্ৰ নাম আছিল ৰঘুদেৱৰ আকৌ দুজন পুত্ৰ আছিল, এজন হ'ল পৰীক্ষিত নাৰায়ণ আৰু এজন ধৰ্মনাৰায়ণ। ধৰ্মনাৰায়ণ পলাই গৈ আহোমৰ ৰজাৰ আশ্ৰয় ল'লে। পৰীক্ষিত নাৰায়ণক
মোগলৰ তেতিয়া বাচ্চা আছিলে জাহাংগীৰ, আৰু তেওঁক মোগলে পৰীক্ষিত নাৰায়ণক দিল্লীলৈ লৈ যায়, মানে বন্দী কৰি লৈ যায়। তাৰপিছত এই যে বলি নাৰায়ণ বা ধৰ্মনাৰায়ণ তোমাৰ আহোম ৰজাৰ আশ্ৰয় লয়। আহোম ৰজাই তেওঁক কৰতলীয়া ৰজা হিচাপে দৰঙত প্ৰতিষ্ঠা কৰে ইয়াত, আৰু আহোম ৰজাৰ সাহায্যত মোগলক তেওঁলোকে খেদিবলৈ সক্ষম হয়। এইখিনি হ'ল তোমাৰ বলি নাৰায়ণ বা ধৰ্মনাৰায়ণৰ কাহিনী। আৰু এয়া প্ৰতিষ্ঠা কেতিয়া কৰিলে? 1616 চনত। 1603 ৰঘুদেৱ হ'ল, 1616 চনত ইয়াত হ'ল ধৰ্মনাৰায়ণ। হ'লনে? এতিয়া এইখিনি হ'ল ইয়াৰ আৰম্ভণি। 1616 চনৰ পৰা ইয়াত দৰঙী ৰাজ্য প্ৰতিষ্ঠা হয়। দৰঙী ৰাজ্যত তোমাৰ যথেষ্ট পণ্ডিত, বিদগ্ধ পণ্ডিত, তোমাৰ নাম শুনিছা ইফালে কালাই গাঁৱৰ গোবিন্দ মিশ্ৰ, তাৰপিছতে ব্যাস কালাই, ব্যাস ৰজা, তাৰপিছতে পীতাম্বৰ সিদ্ধান্ত বাগিচ, সাগৰ খৰি, সূৰ্য খৰি, এই পণ্ডিতবিলাক ইয়াতে আছে। এতিয়া আমি ইয়াত গড়ৰ ভিতৰত এই ঠাইত ৰজা প্ৰথমতে আছিল, কিন্তু পিছৰ ফালে পৰিয়ালটো বাঢ়ি গ'ল। বাঢ়ি যোৱাত কিছুমান গড়ৰ উত্তৰ ফালে কিছুমান পৰিয়াল সিফালে গ'ল, কিছুমান পৰিয়াল গাখীৰ খোৱা হাউলিৰ ফালে গ'ল, কিছুমান পৰিয়াল গ'ল এই তোমাৰ য'ত দুৰ্গা পূজা হয়, দৰঙৰ প্ৰথম দুৰ্গা পূজা তাত হয়, তাত এই অঞ্চলত আছে। কিছুমান তোমাৰ গুৱাহাটীৰ বেলতলাৰ ফালে আছে। গতিকে এওঁলোক সিঁচৰিত হৈ গ'ল। এতিয়া তোমালোকেতো জানা ডেপচন্সৰ যিজন স্বত্বাধিকাৰী, তেখেতৰ নাম জানানে? তেওঁৰ নাম সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু সমৰেন্দ্ৰ নাৰায়ণ দেৱ, দুজন। সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ কথা ক'লোৱে, তেওঁ হ'ল ফিল্ম পৰিচালক আছিল। ডেপচন্সৰ তেখেতৰ ডক্টৰ। এই গড়টো এটা সময়ত এনেকুৱা আছিল যে ইয়াৰ উচ্চতা প্ৰায় গছৰ আগমান আছিল। তাৰমানে মানে কথিত আছে যে মানুহে যদি গড় চায়, মানে মূৰত পাগুৰি থাকে নহয়, পাগুৰিটো ফুলি যায়, ইমান বেছি ওপৰলৈ চাব লাগে। এই গড়বিলাক শত্ৰু ৰক্ষা কৰাৰ কাৰণে, শত্ৰুৰ পৰা প্ৰতিৰক্ষাৰ কাৰণে ইয়াত গড় নিৰ্মাণ কৰা হৈছিল। আৰু গড়ৰ চাৰিওফালে কি আছিল? খাৱৈ আছিল। এই হেৰি ড্ৰেইনৰ নিচিনা দেখা পাইছে নহয়, সেইবোৰ আছিল খাৱৈ, আৰু তাতে পানী আছিল। আৰু খাৱৈত মানে বিষাক্ত সাপ এৰি দিছিল, যাতে সেই খাৱৈ পাৰ হৈ আহিব নোৱাৰে, গড়ৰ ভিতৰত সোমাব নোৱাৰে। গতিকে এইবিলাক ব্যৱস্থাৰে গোটেই খাৱৈবিলাক তেতিয়া নাও চলিছিল এনেকৈ। গতিকে এনেকুৱা সুৰক্ষিত জেগাত এই ৰাজধানী হৈছিল। এতিয়া আমি গড়ৰ কাষৰ এঘৰ ৰাজবংশৰ পুৰণি মানুহ এজন আছে, গড়ৰ বিষয়ে তেখেতে ক'ব। গতিকে তোমালোকে এইফালে গৈ এইটো গড় দেখি জানো, এই যে খেজুৰ গছডাল আছে, সেইফালে সেইখিনিত ৰ'বা গৈ সেই ৰাস্তাটো। তোমালোকে হেৰি কচুৰাজা নৰনাৰায়ণৰ নাম শুনিছা? আটায়ে নৰনাৰায়ণৰ ভাতৃ চিলাৰায় নাম শুনিছা? চিলাৰায়ৰ পুতেক আছিল ৰঘুদেৱ নাৰায়ণ। ৰঘুদেৱ নাৰায়ণৰ তেওঁৰ 18জন পুতেক আছিল। তাৰে ভিতৰত এগৰাকী আছিল বলি নাৰায়ণ। বলি নাৰায়ণ নামে কামে বহুত ধৰ্মপৰায়ণ আছিল কাৰণে তেওঁক আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বলি নাৰায়ণৰ নাম ৰাখিছিল ধৰ্মনাৰায়ণ। আৰু ধৰ্মনাৰায়ণ নাম দি তেওঁক এই দৰং ৰাজ্যলৈ পঠিয়াইছিল, দৰং ৰাজ্যত ৰাজ্য স্থাপন কৰিবৰ কাৰণে। তেওঁ পোনতে আহি আমাৰ গৈছিল ওদালগুৰিৰ খেৰখেৰীয়ালৈ। খেৰখেৰীয়াত তেওঁ ৰাজ্য স্থাপনৰ কাৰণে গৈছিল, আৰু তাত কিছুদিন তেওঁলোকে বসতি কৰিছিল। কিন্তু তাত তেওঁলোকে অকণমান অসুবিধা পালে, বিশেষকৈ ভোটসকলৰ উপদ্ৰৱ আৰু পানীৰ সুবিধা নাপাই তেওঁলোকে আকৌ ভাল জেগা বিচাৰি ফুৰিলে ৰাজহাউলি পাতিবৰ কাৰণে। আহি তেওঁলোকে হেনো ইয়াতে দেখিলে যে মানে সাপে বেঙে সাপক চাই থকা দেখা পালে, য'ত যিখিনি ঠাইক নেকি বীৰভূমি বুলি কোৱা হয়। দেখি ৰজাৰ মানে হেৰি হ'ল যে এই ঠাইখিনি নিশ্চয় ৰাজহাউলিৰ কাৰণে উপযুক্ত হ'ব।
এইবুলি তেওঁলোকে বিবেচনা কৰি ইয়াতে ৰাজহাউলি স্থাপন কৰাৰ সিদ্ধান্ত ল'লে আৰু সেই মৰ্মে ৰাজহাউলি স্থাপন কৰিলে। তেতিয়া এই ঠাইখিনিক বুলিছিল মনপুৰ। মনপুৰ মানে মনমোহিনীয়া ঠাই, মনমোহিনীয়া ঠাইৰ কাৰণে মনপুৰ বা মনৰ অভিলাষ পুৰ হোৱাৰ কাৰণে মনপুৰ বুলি কয়। আৰু তেওঁলোকে ইয়াতে ৰাজ্য স্থাপন ৰাজহাউলি পাতিলে। হাউলি শব্দৰ অৰ্থ তোমালোকে জানা, হাউলি শব্দটো আহিছে উৰ্দু হাৱেলি শব্দৰ পৰা। হাৱেলি মানে ৰাজকাৰেং বুজায়। আৰু সেই হাৱলিৰ পৰা হাউলি হ'ল। আৰু তেওঁলোকে ইয়াতে যিটো এতিয়া তোমালোকে গড় দেখিছা, চাৰিওফালে যিটো গড় দেখিছা এতিয়া মানে মথাউৰিৰ নিচিনা হৈ আছে, সেই গড়টোৰ ভিতৰতে তেওঁলোকে কি কৰিলে ৰাজধানী স্থাপন কৰিলে, ৰাজহাউলি স্থাপন কৰিলে। আৰু ৰাজহাউলিৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে কি কৰিলে গড়খাও খান্দিলে গড়ৰ চাৰিওফালে। তোমালোকে কেতিয়াবা অগ্নিগড়ত গৈ পাইছানে? অঁ, তেতিয়াহ'লে তাতে নিশ্চয় বুজিবা। গতিকে হেৰিটো ৰাজহাউলিৰ সুৰক্ষাৰ কাৰণে চাৰিওফালে গড়ৰ চাৰিওফালে, গড় মানে কি মাটিৰ ওখ ঢিপ, যিটো এতিয়া মথাউৰিৰ নিচিনা দেখিছা সেইটোৱে মানে চাৰিওফালে। আৰু ইয়াতে আমি শুনা মতে প্ৰায় এই গড়কে ধৰি ভিতৰত যিমানখিনি মাটি আছে 100 বিঘা মাটি আছে। 100 বিঘা মাটি আছে। তেনেকৈ তেওঁলোকে ৰজাই ৰাজহাউলি স্থাপন কৰিলে ধৰ্মনাৰায়ণে। ধৰ্মনাৰায়ণক কোনে নাম দিলে? ধৰ্মনাৰায়ণ। তেওঁৰ নাম আছিল বলিনাৰায়ণ। বলিনাৰায়ণক দিলে ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহ। ধৰ্মনাৰায়ণ নাম দিলে স্বৰ্গদেউ। তেনেকৈ তেওঁ ৰাজহাউলি স্থাপন কৰিলে 1616 চনত। কিন্তু তেওঁ তেতিয়া মানে আজিৰ যুগত হয়তো যিটো কথা বিৰল, আজিৰ যুগ বুলিয়ে নহয় তেতিয়াৰ পৰাই বিৰল। ৰজা হৈ কিন্তু তেওঁ কি কৰা নাছিল, অন্য ৰজাসকলৰ দৰে ৰাজবিলাসত বা ভোগবিলাসত কটোৱা নাছিল। তেওঁ পাৰিলেহেঁতেন বহুত ধৰণৰ হেৰি কৰিব পাৰিলে হয়, সংকীৰ্তৰ ৰাজহাউলি বনাই ল'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ কি আছিল সাম্যবাদী ৰজা, সকলোকে সমান চকুৰে চোৱা ৰজা হৈ যে প্ৰজাতকৈ কিবা এটা বেলেগ কৰিব লাগিব সেই ভাৱটো তেওঁৰ নাছিল। নোহোৱাৰ কাৰণে তেওঁ কি কৰিলে সহজতে পোৱা এই কাঠ বাঁহ মাটিৰে ঘৰ বান্ধি, অকণমান সুকীয়া বাৰু ৰজাৰ ঘৰ হিচাপে, কিন্তু তেওঁ কোনো ধৰণৰ লোহা বা কংক্ৰিটেৰে ৰাজহাউলি নিৰ্মাণ কৰা নাছিল। সাধাৰণভাৱেই খেৰ বাঁহ কাঠেৰেই ৰাজহাউলি নিৰ্মাণ কৰি তেওঁলোকে ইয়াতে আছিল। আৰু তেনেকৈ ৰাজ্য শাসন কৰিছিল। আৰু দৰঙত যিমানখিনি আমাৰ কলা কৃষ্টি আছে, কলা সংস্কৃতি সাহিত্য এইবিলাক আছে, এইবিলাকৰ পৃষ্ঠপোষকতা কৰিছিল তেওঁৰ দিনতে। তোমালোকে পিছত ডাঙৰ হ'লে পাবাগৈ। এতিয়া যিবিলাক আমাৰ ব্যাসৰ ৰজা, সোণালী ৰজা, এইবিলাক তেওঁ ৰজা ধৰ্মনাৰায়ণে পৃষ্ঠপোষকতা কৰিছিল। আমাৰ দুৰ্গা পূজাৰ নিয়ম নীতিবিলাক, দুৰ্গা পূজাৰ নিয়ম নীতিবিলাক তেতিয়াৰ দিনত, তেতিয়াৰ পৰাই আমাৰ দুৰ্গা পূজাখনো হেৰি হৈ আহিছে। ৰাজহাউলি যিখন দুৰ্গা পূজা সেই বিষয়ে মই ক'ম বা কৈ আছোঁ বাৰু। তেনেকৈ তেওঁলোকে ৰাজ্য স্থাপন কৰিলে। ইমানখিনি দৰঙী যিটো চিপাঝাৰৰ যিখিনি এতিয়া কলা সংস্কৃতিৰ, বিশেষকৈ তেওঁলোকে চিপাঝাৰীয়া মানুহখিনিয়ে বিশেষকৈ এই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়ে। সেই গোটেইখিনি কিন্তু দৰঙী ৰজাই পৃষ্ঠপোষকতা কৰি থৈ যোৱা। অন্য নহ'লেও অন্য নাই, কিন্তু কি যিখিনি মানে আমাৰ কলা সংস্কৃতিত আমাৰ কি দৰংখন অতিকে চহকী, সেই চহকীটো হ'ব পাৰিছে দৰঙী ৰজাসকলৰ কাৰণে। তাৰপিছতে এনেকৈ বহুত ৰজা হৈ আহি শেষত কি হ'লে, যেতিয়া ইয়ান্দাবুৰ সন্ধিৰ সময় হ'ল তেতিয়া কি হ'ল কোচ ৰাজত্বৰ অৱসান ঘটিল। ৰাজহাউলিৰ বিশেষত্ব সেইখিনিয়ে। তাৰমানে 1826 চনৰ পিছত এই ৰাজ পৰিয়ালবিলাক নিশ্চিন্ন হৈ গ'ল, ৰজাৰ শাসন নোহোৱা হ'ল। ৰাজ পৰিয়ালবিলাকক বহুখিনি মাটি ভোগ কৰিব দিছিল, লাখেৰাজ মাটি আৰু নিষ্পিঠেৰাজ মাটি বুলি দিছিল। বহুখিনি মাটিয়ে দিছিল। কিন্তু যেতিয়া চিলিং আইন হ'ল ইন্দিৰা গান্ধীৰ দিনত, এই চিলিং আইনৰ সময়ত মাত্ৰ এগৰাকী ৰাজ পৰিয়ালক বা উত্তৰাধিকাৰী 150 বিঘাকেহে খাব দিলে। বাকীবিলাক চিলিং আইনত মাটিবোৰ গুচি গ'ল। তেনেকৈ চৰকাৰে লৈ ল'লে। এতিয়া ইয়াৰে ভিতৰত ৰাজধানীৰ ভিতৰত যিখিনি হেৰি আছে, খেতি পথাৰ আছে, তোমালোকে দেখাত এতিয়া খেতি পথাৰ হিচাপে আছে, সেইখিনি তেতিয়া ৰায়তবিলাকে ভোগ কৰি আছে। ৰজাই দি থৈ গৈছিল বোলে ৰায়তবিলাকে ভোগ কৰি আছে ৰাজহাউলিৰ মানে গড়ৰ ভিতৰখন। কিন্তু গড়টো কোনেও হেৰি কৰা নাই। গড় এতিয়া উন্মুক্ত হৈ আছে। আৰু এইবাৰ মানে তোমালোকৰ জ্ঞাততেও জনাম, এই চিফ মিনিষ্টাৰে অকণমান লাগি আছে গড়টো সংৰক্ষণৰ কাৰণে। গড়টো বোলে আগতে বহুত ওখ আছিল, ৰাস্তা চাপৰ আছিল তেতিয়া, গড়টো বহুত ওখ আছিল। মাটিৰ পৰা মানুহে চালে মানে মূৰৰ পাগুৰি সুলকি পৰিছিল, ইমানে ওখ আছিল। ৰাস্তাখন মানে ওখ হোৱা মানে গড়টো চাপৰ দেখা হৈ গ'ল, গড়টো ক্ষয় হৈ গ'ল, বহি গ'ল, পৰি মাটি খহি গ'ল।
এতিয়া চাপৰ হৈ গ'ল, খাৱৈবিলাকত তৰাং হৈ গ'ল। আৰু ইয়াৰে ভিতৰত যিখিনি লোক আছিল তেতিয়াও আছিল ৰাজহাউলীৰ সৰু হেৰিবিলাক উত্তৰাধিকাৰীসকল আছিল, কিন্তু হাইজা বেমাৰত তাৰ পৰা মানুহবিলাক বেলেগ বেলেগ স্থানলৈ গুচি গ'ল মহামাৰী হ'ল বোলে হোৱাৰ ফলত। এতিয়া আমাৰ যিখিনি দৰং ৰজাৰ পৰিয়ালৰ লোকসকল আছে তিনিটা খালত বিভক্ত হৈ আছে, তিনিটা খালত। আমাৰ এইটো ডাঙৰ ৰজা হাউলি বুলি কয়, ইফালে ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ বা অলপতে সমৰেন্দ্ৰ নাৰায়ণ দেৱ ঢুকাল, তোমালোকে গম পাইছাই চাগে, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত তেখেত। তেওঁলোকৰ পৰিয়ালসকল আছে মোহনপুৰ হাউলিত। আৰু এটা খাল আছে, কি খাল আছে গাখীৰ খোৱা হাউলিত। গাখীৰ খোৱা হাউলিৰ সেই বংশৰে আছে। তুমি আছা এতিয়া তিনিটা খাল আছে আৰু তেনেকুৱাকে। এতিয়া বিশেষকে আমি ৰাজ পৰিয়ালে এতিয়াও এই ৰজাদিনীয়া দুৰ্গা পূজাখন এতিয়াও আমি কৰি আছো। ৰজাদিনীয়া দুৰ্গা পূজা আপোনাৰ ইয়াতো হয়, আমাৰ এইখনো হয়। আপোনালোকে ইয়াত কৰিছে? আমি ইয়াত কৰোঁ। আকৌ সমৰেন্দ্ৰ নাৰায়ণ আছে, তেওঁলোকে তাত কৰে। আকৌ সেইখন পুৰণা কোনখন? পুৰণা বুলি কথা নাই, কোনে কেতিয়া সেইটোৱে একে সময়ৰে হ'ব নিশ্চয়। আৰু এই গাখীৰ খোৱা হাউলি কৰে? গাখীৰ খোৱা হাউলি কৰে, তেওঁলোকে এতিয়া মহ বলি দি আছে। আমাৰ ইয়াত মহ বলি এতিয়া নাই, বাকীখিনি কিন্তু পুৰা হাঁহ পাৰ কথা। তাৰমানে দৰঙৰ এতিয়া দুৰ্গা পূজা বুলি ক'লে এইখন ইয়াত এই কেম্পাছত হয়। প্ৰাচীন প্ৰায় 200 বছৰতকৈ বেছি। 200 বছৰ হেৰি হ'ল, 400-5 বছৰ। 400 বছৰীয়া 400 বছৰীয়া দুৰ্গা পূজা। গতিকে এইবিলাক আমি জানিব লাগে। আৰু দুৰ্গা পূজাৰ বিষয়ে অলপ দুৰ্গা পূজাৰ বিষয়ে মানে যিখন দুৰ্গা পূজা কৰা হয় সেইখন পূজাৰ বিশেষত্ব মেইনলি এওঁলোকে জানে দিনাহঁতে। আৰু এটা কথা কওঁ, আমাৰ যিটো থাল এইটো বোলে আমি মানে আটাইতকৈ মানে মানত ডাঙৰ, সেইকাৰণে ডাঙৰ ৰজা হাউলি বুলি কয়। এইখিনি ডাঙৰ ৰজা হাউলি মানত মানে ইহঁতৰ হেৰিবিলাকেও অকণ বয়সস্থ মানুহবিলাকেও আমাৰ সন্মানত মানে আইতা ককা বুলি মাতে, এনেকুৱা আছে আৰু। তাৰপিছত ইয়াতে কি হয়, মৃন্ময় মূৰ্তি যিটো বনায় দুৰ্গা পূজাৰ, যিটো দুৰ্গা মাৰ মূৰ্তি বনায় তেওঁৰ পৰিয়ালসহ, সেইখিনি কি হয় মানে মাৰ মুখখন সম্পূৰ্ণ শৰীৰটো ৰক্তবৰ্ণা হয়। ৰক্তবৰ্ণা হোৱাৰ এইটোৱে কাৰণ, মানে ৰঙা ৰং সানি দিয়ে, ৰঙা ৰং গোটেই শৰীৰটো সম্পূৰ্ণ তোমালোকে যেতিয়া গোসাঁনী উঠাব লৈ যায়, তোমালোকে দেখিলে যিটো ৰঙা বৰণৰ যিটো প্ৰতিমা দেখা, তেতিয়া বুজিবা যে এইখন নিশ্চয় কোনোবাখন ৰাজহাউলিৰ হ'ব। সেই পূজাখনৰ সুকীয়া সেইটো বিশেষত্ব। এইটো ৰঙা কৰাৰ কাৰণ এইটোৱে যে ৰজাই হেনো যুদ্ধৰ আগতে দুৰ্গা পূজা কৰি যায় আৰু কি কৰে, দুৰ্গা পূজাত নানান ধৰণৰ বলি বিধান দিয়ে। সেই বলি বিধানত মা সন্তুষ্ট হৈছে, ৰক্ত গ্ৰহণ কৰি বলি পূজাবিলাক গ্ৰহণ কৰি, আৰু তেওঁ তেতিয়া কি হৈছে ৰক্তবৰ্ণা কৰি উঠি ৰজাক আশীৰ্বাদ দিয়ে, আৰু সেইমতে ৰজাই যুদ্ধত জয়লাভ কৰি আহে। সেইটো এটা কাৰণ। এতিয়া তোমালোকে এটা ইতিহাস ইয়াতো আছে যে চন্দ্ৰনাৰায়ণ শৰাইঘাটৰ 1667 চনৰ পৰা আৰম্ভ হৈছে, ঠিক সিমানত। এতিয়া সেই সময়ত ইয়াতে চন্দ্ৰনাৰায়ণ আছিলে, আৰু ইয়াৰ পৰা প্ৰায় 10,000 মান সৈন্য লৈ শৰাইঘাটৰ ৰণত সহায় কৰিছিল আহোমক। গতিকে যদিহে কোৱা আছে যে যদিহে দৰঙৰ সৈন্য নগ'লহেঁতেন, শৰাইঘাটত লাচিতো পৰাজিত হ'লহেঁতেন। আৰু এইটো এতিয়া আমাৰ চিলাৰায় বহুতখিনি অৱহেলিত হৈ আছে, হিষ্ট্ৰীত অৱহেলিত হৈ আছে। লাচিত বৰফুকনে এখন যুদ্ধ কৰিয়ে যিমানখিনি মানে হেৰি হৈ গ'ল, কিন্তু চিলাৰায় তাতকৈ বহুত বেছি আছিল। বহুতখিনি আছিল, ওপৰৰ বুলি নকওঁ, এইটো মানে কি তেওঁৰো কম নাছিল, তাৰমানে কম নাছিল। আৰু শংকৰদেৱ মাধৱদেৱক হেৰি কৰাৰ মূলতে আছিল কি চিলাৰায় আৰু নৰনাৰায়ণে আছিল। এতিয়া শংকৰদেৱ মাধৱদেৱক মানুহে যিমানখিনি জানে, হয়তো চিলাৰায় নৰনাৰায়ণকে সিমানখিনি নাজানে। এইবিলাক আমাৰ বুৰঞ্জীৰ কিছুমান কাৰোবাৰ হয়তো কিবা এটা হেৰি থাকি গ'ল। আৰু ধৰ্মনাৰায়ণ মই জনামতে এই চিঙৰিত তেওঁ শ্বহীদ হয়, তেওঁ যুদ্ধত মৃত্যু হয় শিঙৰিত 1638 চনত। শিঙৰি নাম শুনিছা নহয়? তাত মোগলৰ লগত যুদ্ধ লাগিছিল, আৰু তাতে ধৰ্মনাৰায়ণৰ মৃত্যু হয় পিছৰফালে। আৰু এটা কাহিনী, ধৰ্মনাৰায়ণৰ মূৰ্তিটো তোমালোকে এতিয়া দেখিছানে? ক'ত দেখিছা? ধৰ্মনাৰায়ণৰ সেইটো কাল্পনিক মূৰ্তি। তেওঁ তাৰমানে ধাৰ্মিক আছিল কাৰণে তেওঁৰ মূৰ্তিটো তেনেকুৱাকৈ তৈয়াৰ কৰিছে।
আৰু এতিয়া মঙলদৈ 7 নাম মাৰ্চত ধৰ্মনাৰায়ণ দিৱস পালন কৰি অহা হৈছে আজি এই বছৰেদি পঞ্চম বাৰ্ষিক হ'ব এই পঞ্চম বাৰ্ষিক হ'ব 7 মাৰ্চত 7 মাৰ্চত তোমালোকে এই ছাৰেও কৈছে যে 7 মাৰ্চত 7 মাৰ্চত তোমাৰ আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এখন মিটিং হ'ব সেইদিনা তোমালোকে পাৰিলে উপস্থিত থাকিবা সেই মিটিংখনত 11টা বজাত হ'ব ধৰ্মনাৰায়ণৰ মিটিঙত যদি তোমালোক থাকা তোমালোকে বহুত কথা জানিব পাৰিবা ভালো পাবা এতিয়াই মই ক'লোঁ 7 মাৰ্চত 11 বজাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰী থাকিবা সেইটো এটেণ্ড কৰিবা দৰঙৰ ইতিহাসৰ ওপৰত আলোচনা হ'ব সেইখিনি তোমালোকে জানিবা তাতে সেইদিনাখন তোমালোকে 11 বজাত পোৱাকৈ সেইদিনাখন আহিবা আৰু তাৰপিছতে আৰু কিবা সুধিব লগা আছে কাহিনী যিটো আমাৰ মঙলদৈ নামটো আৰু সেই মঙলদৈ নামটোৰ অলপ ইতিহাস কৈ দিওঁ মঙলা দেৱী মংগলা এই মঙলা দেৱী মানে এইটো হেৰিয়ে কোৱা মতে পৰীক্ষিত নাৰায়ণৰ ছোৱালী এই ভূপেন হাজৰিকাই যিটো গান গাই গৈছে নহয় নে কিন্তু অকণমান বোলে অকণমান বিতৰ্ক আছে তাৰমানে এতিয়া কিছুমানে কয় যে মংগলা দেৱীৰ ধৰ্মনাৰায়ণৰ ভনীয়েক বুজি পাইছানে আৰু কিছুমানে কয় যে পৰীক্ষিত নাৰায়ণৰ জীয়েক বাৰু যিয়ে নহওক যদি আমি ধৰোঁ ধৰ্মনাৰায়ণৰ ভনীয়েক এইটোও সঁচা যেন লাগে যে আহোম ৰজাই যিহেতু সহায় কৰিলে ধৰ্মনাৰায়ণক সহায় কৰাৰ কাৰণে তেওঁ ভনীয়েকক বিয়া দিলে আৰু শুনামতে মঙলদৈ নদীৰ পাৰতে বিয়াখন হৈছিল মংগলা দৈ আছিল তেওঁৰ নাম মঙলা দৈৰ পৰা মংগলদৈ নাম এয়া প্ৰায় 1605-1606 চন মানৰ কথা হ'ব গতিকে এতিয়া তোমালোকে মঙলদৈ নদীটো দেখি আহিছা নে কোনফালে দি আহিছে আমাৰ আজি আহোঁতে আমি এইফালে আহিলোঁ চপাই দলংখনটো পোৱা নাই মঙলদৈ নদী এইটো কুঁৱৰীঘাট বুলি কয় সেইটো কুঁৱৰীঘাটৰ কথা বাইদেউ কৈ দিব অলপ ৰাজকুঁৱৰী বিলাকে ইয়াতে কাউৰীঘাট বুলি কয় অপ্ৰভংশ হৈ কাউৰীঘাট নাম হৈছে কিন্তু কুঁৱৰীঘাট ৰাজকুঁৱৰীসকলে ইয়াৰ পৰা গা ধোৱা ঘাট আছিল সেইকাৰণে সেই ঘাটটোৰ নাম কুঁৱৰীঘাট সেইটোৱে গৈ মানুহৰ ওচৰত যাই হৈ গ'ল কাউৰীঘাট কিন্তু তোমালোকে শুদ্ধ কৰি দিব পাৰিবা যে এইটো কাউৰীঘাট নহয় আচলতে কুঁৱৰীঘাট কাৰণ এয়া গড় এয়া ৰাজহাউলি তাতে তেতিয়াতো দমকলৰ ব্যৱস্থা নাই নদীতে গৈছিল ৰাণীও গৈছিল নদীত গা কুঁৱৰীও গৈছিল হয়তো দোলা চোলাত গৈছিল এনেকৈ গৈছিল গতিকে দোলাবিলাকো তোমালোকে এবাৰ মিউজিয়ামটো চাই আহিবা দোলা কেনেকুৱা সেই সময়ততো মানুহে কান্ধত লৈ ৰজাৰ পৰিয়ালবিলাক লৈ গৈছিল আমাৰ পৰিয়ালত আছে কিবা কিবি বাৰু পুৰণা বস্তু কিন্তু এতিয়া হঠাতে দেখুৱাব পৰা নাযাব আপুনি অকণ আগতীয়াকৈ হঠাতে পাৰ তেতিয়া আমাৰ কামত চামত এনেকৈ আছে গতিকে বাইদেউ আৰু এখন হেৰিয়ে দীনেশ্বৰ চহৰীয়াই এখন বৰ ধুনীয়া কিতাপ লিখিছে ধৰ্মনাৰায়ণৰ ওপৰত সেই কিতাপখন যদি আপোনালোকে ল'ব পাৰে ব্ৰিলিয়াণ্ট একাডেমীৰ যে উজ্জ্বল ছাৰৰ নাম শুনিছা নহয় উজ্জ্বল চহৰীয়াৰ দেউতাকে লিখা সেই কিতাপখন তোমালোকে ল'ব পাৰা সেইখন কিতাপত কিন্তু ধৰ্মনাৰায়ণৰ বা এই যিটো ৰাজহাউলিৰ কথা গোটেইখিনি পাই বজাৰত হয়তো নাপাব উজ্জ্বলৰ লগত যোগাযোগ কৰি দিলে আমি ক'ব পাৰিম ছাৰে বৰ ধুনীয়াকৈ গোটেইখিনি লিখিছে তোমালোকে কিতাপখন চাই লোৱা পাৰিলে সংগ্ৰহ কৰিবা এইখন না এটা মোবাইল আছে মই ভিডিঅ' বনাই আছোঁ মইহে কৰিম নাই আৰু যদি কোনোবাই কোৱাও তেতিয়াহ'লে আমি ছাৰক কৈ দিব পাৰিম দুখনমান লাগে নেকি বা তেওঁলোকে ক'ত ৰাখিছে বস্তুটো কোনোবা এখন কিতাপ বুক ষ্টলত দিবও পাৰে সেইটো গম পোৱা নাই যিদিনাখন কিতাপখন হেৰি কৰা হৈছিল সেইদিনাখন আমাক ভগাই সেইটোৱে নিজে লিখিলে এতিয়া ময়ো যেতিয়া ইয়াত দিয়া হৈ আছিলোঁ ময়ো বহুত একোৱে নাজানিছিলোঁ তেতিয়া ময়ো সিহঁতৰ মই আগতে বিয়া আহিছোঁ তাৰপিছত ইয়াতে তাৰপিছত সেই ষ্টাডিবিলাক কৰোঁতে কিবা অলপ জনা হৈছে এতিয়া বীণা বাইদেউ আমি পালোঁ আৰু তেওঁৰ পৰা যথেষ্টখিনি আমি উপকৃত হৈছোঁ
গতিকে তোমালোকৰ এইখিনি যথেষ্ট কামত আহিব বুলি আশা কৰিছোঁ আৰু বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, ছাৰকো জনাইছোঁ আৰু আমাৰ দাদা তেখেতকো মই যথেষ্ট ধন্যবাদ জনাইছোঁ। প্ৰথমতে